নমস্কাৰ স্বাগতম জনাইছো প্ৰাগ নিউজৰ এই বিশেষ অনুষ্ঠান পঞ্চায়তৰ ৰণদংকালে ৰাজ্যৰ ভিন্ন প্ৰান্তত আমি সাধাৰণতে এই অনুষ্ঠানটো কৰোঁ টিভিৰ ষ্টুডিঅ'ত বহি বিভিন্ন দলৰ মুখপাত্ৰসমূহক আমি মাতি আনো তেওঁলোকৰ সৈতে কথা পাতোঁ তেওঁলোকে নিৰ্বাচনত কিদৰে অৱতীৰ্ণ হ'ব তেওঁলোকৰ মূল মন্ত্ৰ কি তেওঁলোকক ৰাইজে কিয় ভোট দিব এই প্ৰশ্নৰ উত্তৰসমূহ আমি বিচাৰোঁ কিন্তু আজি বা বিগত কেইদিনমানৰ পৰা আমি ব্যতিক্ৰমী প্ৰচেষ্টা এটা চলাইছোঁ আমি ষ্টুডিঅ'ৰ পৰা ওলাই আহিছোঁ সাধাৰণ ৰাইজৰ মাজলৈ কাৰণ ষ্টুডিঅ'ত বহি হয়তো বহু কথা উপলব্ধি কৰা সম্ভৱ নহ'বও পাৰে যে অসমৰ সাধাৰণ ৰাইজে কি ভাবিছে সাধাৰণ জনতাই কি ভাবিছে সেয়ে আজি আমি আগিয়াত আছোঁ গোৱালপাৰা জিলাৰ অন্যতম এটা অঞ্চল এই অঞ্চলৰ ৰাইজে কি ভাবে পঞ্চায়ত নিৰ্বাচনক লৈ তেওঁলোক কিমান উৎসাহী আৰু কোনটো দল বা দল নধৰিলেও কোনটো বিষয় কি বিষয় আছে যেতিয়া তেওঁলোকে বেলটত নিজৰ ভোটটো দিব কি বিষয় চাব সামগ্ৰিকভাৱে ৰাজ্যত বহু সমস্যা আছে বহু ইস্যু আছে নিবনুৱা সমস্যাৰ পৰা আৰম্ভ কৰি হিন্দু নাগৰিকত্ব বিধেয়ক আকৌ লোকেল ইস্যু স্থানীয় ইস্যু আছে কাৰণ পঞ্চায়তৰ যিখিনি কৰণীয় হাট বজাৰৰ উন্নয়ন পৰিষ্কাৰ পৰিচ্ছন্নতা সেইসমূহ বিষয়ও আছে গতিকে যেতিয়া বেলটত ভোটটো দিব ৰাজ্যিক সমস্যাসমূহ চাব নে স্থানীয় সমস্যাসমূহ চাব দল চাব নে ব্যক্তিগৰাকী চাব সেই সম্পৰ্কে আমি পাতিম যাতে ৰাজনৈতিক দলসমূহে এটা আভাস পায় যে আচলতে জনতাই বিচাৰে কি মই দীপক শৰ্মাই স্বাগতম জনাইছোঁ এই অনুষ্ঠানলৈ প্ৰথমতে মই এগৰাকী নিৰপেক্ষ ব্যক্তিৰ পৰা আপোনাৰ পৰাই মই প্ৰথমতে আৰম্ভ কৰিব বিচাৰিছোঁ এই অনুষ্ঠান নাই বহক একো নহয় আপোনাৰ পৰা আৰম্ভ কৰোঁ পঞ্চায়ত নিৰ্বাচন আহিছে মানে গণতন্ত্ৰৰ আটাইতকৈ ওপৰত লোকসভাৰ নিৰ্বাচন হয় তাৰপিছত বিধানসভাৰ আৰু একেবাৰে শেষৰ পৰ্যায়ত আমি যাওঁ গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ নিৰ্বাচন এই নিৰ্বাচনক লৈ আগন্তুক দিনত আপুনি কি ভাবে যে জনতাই কি বিষয়সমূহ ধাৰ্য কৰিব ভোট দিয়াৰ বাবে বিষয়সমূহ কি হ'ব পাৰে ইস্যুসমূহ কি হ'ব পাৰে ধন্যবাদ মই স্বাগতম জনাইছোঁ আগিয়া অঞ্চলত প্ৰাগ নিউজ চেনেলে ইয়াত আমাৰ অন্ততঃ যিসকল ৰাইজ আছে এই ৰাইজক এটা সুবিধা দিছে আপোনালোকে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ ব্যক্তিগতভাৱে মই অনুভৱ কৰোঁ যে আমাৰ অঞ্চলৰ মানুহখিনি হয় বৰ্তমানৰ যিটো সমস্যা এই সমস্যালৈ বেছি মানে ব্যথিত হৈছে এই কাৰণেই যে বিজেপি চৰকাৰৰ দিনত যিটো অৱস্থা বিশেষকৈ নাগৰিকত্ব সংশোধনী বিধেয়কখন লৈ এইটো লৈয়ে মানুহ বিভিন্ন ধৰণে মানে বিচলিত হৈ গৈছে আমাৰ বিৰুদ্ধে ৰাইজৰ মতামতৰ বিৰুদ্ধে চৰকাৰ গুচি গৈছে গতিকে আমি বিজেপি দলৰ কথা যদি কওঁ তেতিয়াহ'লে ব্যক্তিগতভাৱে অনুভৱ কৰোঁ যে বিজেপি দলৰ প্ৰতি আস্থাটো কিছু কমি গৈছে মানে আপুনি কি কৈছে যদিও পঞ্চায়ত ইলেকশ্যন ইস্যুবিলাক ৰাজ্যিক ইস্যু হ'ব সেই ইস্যুসমূহত চাই ৰাজ্যিক ইস্যুৰ লগতে ৰাজ্যিক ইস্যু থাকিবই এইটো বিষয়টো আহি গৈছে কাৰণ দলৰ কথাটো আহি যাবই যিহেতু দলৰ প্ৰাৰ্থী আহিব দলৰ কথাটো আহি যাব সেইকাৰণে আমি কৈছোঁ যে বিজেপি দলৰ প্ৰতিও আস্থাটো অলপ কমি গৈছে আৰু তাৰপিছত আমাৰ চাব যে যিটো সংৰক্ষণ ধৰক মহিলাৰ কাৰণে সংৰক্ষিত হৈছে SCৰ কাৰণে হৈছে STৰ কাৰণে হৈছে বা অপেন হৈছে তেনে ক্ষেত্ৰত এই যে পঞ্চায়ত নিৰ্বাচনত সৰু সৰু অঞ্চলবিলাকত ঠিক তেনেদৰে উপযুক্ত প্ৰাৰ্থী পোৱাটো এটা সমস্যা এই অঞ্চলতো এটা হৈছে এটা অনুভৱ কৰিছোঁ এই বিজেপিৰ যিহেতু আপুনি ক'লে যে মূল যিসমূহ ইস্যু আছে AGPত তাৰ প্ৰভাৱ পৰিব নেকি কাৰণ যিহেতু একেটা দলে গঠন কৰি আছে গতিকে মানুহে ভাবিব নেকি যে মানে AGPক ভোট দিওঁতে অকণমান সাৱধান হ'ব নেকি পঞ্চায়ত নিৰ্বাচন কাৰণ দুইটা যিহেতু একেলগে মিত্ৰতা চৰকাৰ আছে নিশ্চয়কৈ মই ভাবোঁ যে AGP আৰু বিজেপি মিত্ৰতা হ'লে বেছি ভাল হ'লহেঁতেন তেওঁলোকে নিজাববীয়াকৈ কৰিছে এই ক্ষেত্ৰত দুয়োটা দলৰে ক্ষতি হ'ব বিজেপিৰ যিখিনি ক্ষতি হ'ব সেইখিনি আপুনি ভাবেনে AGPৰ তাতো যাব এইবাৰ AGPতে যাব বুলি মই ভাবোঁ কিয় ভাবে ব্যক্তিগতভাৱে কাৰণ ব্যক্তিগতভাৱে এই কাৰণে ভাবোঁ যে AGPৰ যিটো লিডাৰশ্বিপ এই লিডাৰশ্বিপৰ ওপৰত আমাৰ সন্দেহ আছে কিছু মানে আগতো বিগত চৰকাৰ চলাইছিল AGP চৰকাৰে যি ধৰণে চলাইছিলে তাত নেতৃত্বৰ প্ৰতি আস্থাটো কম আছে আমাৰ গতিকে তেওঁলোকে কি ধৰণে পৰিচালনা কৰিব সেইটো এটা বিষয় কিন্তু বাকী আমি কৈছোঁ যে আঞ্চলিক যিটো সমস্যা এই আঞ্চলিক সমস্যাটোৱে গুৰুত্বপূৰ্ণ কথা যে ৰাস্তা ঘাটবিলাক কি ধৰণে কৰিব বা স্কুল কলেজৰ বিষয়ে কি ধৰণে চাব বা খোৱা পানীৰ ব্যৱস্থাটো কেনেকুৱা কৰিব বা অন্যান্য যিবিলাক জলসিঞ্চনৰ ব্যৱস্থা কি কৰিব এই ধৰণে চাওঁতে আমি চাম যে কোন দলে কি কৰিব তাত যদি আমি যদি চাওঁ যে পঞ্চায়ত এটা সৰু এলেকাৰ ভিতৰত আবদ্ধ হৈ যায় গতিকে এওঁলোকে যেতিয়া নেতৃত্ব দিব তেওঁলোকে অঞ্চলৰ বিষয়ে চিন্তা কৰিব নিশ্চয় মই আহিম অসম গণ পৰিষদৰ কথাটো কৈছে ইয়াতে সমৰ্থক আছিল প্ৰথমতে হাত দাঙিছিল অসম গণ পৰিষদৰ কি ক'ব যে নেতৃত্বৰ প্ৰতি আস্থা কম থাকিব আৰু বিজেপিৰ যিখিনি নিগেটিভ আছে বিয়োগ যিখিনি পইণ্ট আছে নিগেটিভ যিখিনি পইণ্ট আছে সেইখিনি ক'ৰবাত নহয় AGPকো প্ৰভাৱ পৰিব যে AGPয়ে যদিও বিৰোধিতা কৰিছে চৰকাৰ কিন্তু মিলিজুলি চলাই আছে কি ক'ব হয় কিন্তু লাহে লাহে বিজেপিৰ দলৰ প্ৰতি আমাৰ ৰাইজৰ আস্থা নোহোৱা হৈ গৈছে
কাৰণ এই যোৱা 2 বছৰতেই মানুহে লাহে লাহে তেওঁৰ প্ৰতি মানে আমনি আহিছে আৰু গতিকে বিকল্প হিচাপে নিশ্চয় আমাৰ AGP দলতে আহিব কাৰণ যিহেতু আমাৰ AGP দলটো আমাৰ অসমৰ ৰাইজে গঠন কৰা দল আঞ্চলিক দল আৰু হয়তো পঞ্চায়ত নিৰ্বাচনতে তেওঁলোকে ইয়াৰ এটা উমান পাব কিন্তু ওপৰতো মিত্ৰতা হৈ আছে মিত্ৰতা হ'ব পাৰে কিন্তু কিছু ক্ষেত্ৰত আজিও আমি কৈ আছোঁ যে যদি আমাৰ নাগৰিকত্ব আইনখন যিখন যদি বাতিল নহয় তেনেহ'লে আমি আজিও কৈছোঁ যে তেওঁলোকে আমাৰ তেওঁলোকৰ মানে মন্ত্ৰীসভাৰ পৰা তেওঁলোকে পদত্যাগ দি গুচি আহিব লাগে এই বিশেষকৈ গোৱালপাৰা আগিয়াত কংগ্ৰেছৰ প্ৰস্পেক্ট কেনেকুৱা দেখিছে আপুনি এতিয়াতো কংগ্ৰেছৰ প্ৰস্পেক্ট নাই কাৰণ যোৱা 15 বছৰ তেওঁলোকে যিটো লুটিপুটি খালে গতিকে এইটো মানে ৰাইজে গম পাইছে আৰু লাহে লাহে বিজেপিৰো আস্থা নোহোৱা হৈছে গতিকে কংগ্ৰেছৰ প্ৰতি কোনো মানুহৰ তেনেকুৱা কোনো আস্থা নাই আছে দুজন এজন থাকিব নিশ্চয় পুৰণা কংগ্ৰেছে এইখিনি মানে কংগ্ৰেছে যিহেতু খালে লুটিপুটি গতিকে কংগ্ৰেছৰ আস্থা নাই AGPৰ ওপৰত ৰাইজে আস্থা দিব বুলি আপুনি ভাবে কোনোবাই ভাবেনে কংগ্ৰেছত 15 বছৰ অকণ ভাল কাম হৈছে কিবা এটা ইয়াতে কোনো নাভাবে নেকি আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ কি ইস্যু হ'ব ইস্যু যদি আমি চাওঁ কি বিষয়সমূহে প্ৰাধান্য পাব আপোনাৰ মতে আপুনি যেতিয়া ভোটটো দিব কি বিষয় আপোনাৰ মাইণ্ডত থাকিব মনত কি বিষয় লৈ কেনে আপুনি ভোট দিব কাক ভোট দিব আপোনাৰ কথা আমি নুসুধোঁ কিন্তু কি বিষয় থাকিব আপোনাৰ তাতে চাওক এইটো পঞ্চায়ত ইলেকশ্যনৰ বিষয়ে যিটো ইয়াত আজি এটা আলোচনা হৈছে আমি যদি চাবলৈ যাওঁ আমাৰ আগিয়া যিটো এলেকা হয় আমাৰ আগিয়া এলেকাটো এনেকুৱা এটা এলেকা য'ত অলপ মিশ্ৰিত প্ৰভাৱ এটা আছে ধৰি লওক অলপ টাউনৰ অলপ প্ৰভাৱ আছে গাঁৱৰ অলপ প্ৰভাৱ আছে ইয়াৰ যিখিনি বাসিন্দা এই বাসিন্দাত আমি জনগঠনি যিটো চাওঁ জনগঠনিটোও তেনেকুৱা এটা মিশ্ৰিত জনগঠনি গতিকে ইয়াত আমাৰ ইছ্যু বুলি ঠিক তেনেকুৱা এটা ৰাজনৈতিক দলৰ যিবিলাক ইছ্যু আছে বৰ্তমান AGP বা বিজেপি তেওঁলোকৰ যিবিলাক ইছ্যু যিবিলাক ৰাজ্যিক ইছ্যু বা যিবিলাক নেশ্যনেল ইছ্যু সেইবিলাকৰ বিশেষ এটা প্ৰভাৱ পৰিব বুলি মই নাভাবোঁ খুব আপুনি এটা ভাল কথা কৈছে আপুনি কৈছে লোকেল ইছ্যুবিলাকত গুৰুত্ব হ'ব হয় ইয়াত যিহেতু পঞ্চায়ত নিৰ্বাচনৰ ওপৰত এতিয়া মানুহৰ এট্ৰাকশ্যনটো বা মনোযোগটো পঞ্চায়ত ইলেকশ্যনত গৈছে মই ভাবোঁ আমাৰ যিবিলাক লোকেল ইছ্যু আছে লোকেল যিবিলাক সমস্যা আছে সেইবিলাকৰ মানে আইওএ ঘৰ পাইছে নাই আমুক পাইছে নাই সেইসমূহ গুৰুত্ব দিব নাগৰিকত্ব সংশোধনী বিধেয়ক এতিয়া ইমান গুৰুত্ব দি নাচায় পঞ্চায়ত ইলেকশ্যনত মই ভাবোঁ যে ইমান আমাৰ অঞ্চলত যিটো মই লক্ষ্য কৰিছোঁ নাগৰিকত্ব সংশোধনী বিধেয়ক বিলখনলৈ আমাৰ ইয়াত ইমান হোৱা নাই ইমান এটা জোৰদাৰ আন্দোলনো হোৱা নাই আৰু আমাৰ মানুহখিনি ইমান গাঁৱৰ মানুহ যিখিনি আছে তেওঁলোকে এই সম্পৰ্কে ইমান অৱগত বিগত 5-10 বছৰৰ পঞ্চায়তৰ কাম কিদৰে দেখিছে বিগত 5 বছৰত যিটো পঞ্চায়তৰ কাম হৈছে মই ভাবোঁ যে সিমান এটা সন্তোষজনক নহয় যিবিলাক আঁচনি আচলতে গান্ধীজীৰ যিটো সপোন পঞ্চায়তক লৈ যি গান্ধীজীৰ যিটো সপোন আছিল সেই সপোনটো যে বাস্তৱত কিবা ৰূপায়িত হৈছে মই নাভাবোঁ কাৰণ বিগত সময়ত যিবিলাক আঁচনি পঞ্চায়তত ৰূপায়িত কৰা হৈছে আমি কাগজে পত্ৰে বা টিভি চেনেলবিলাকৰ যোগেদি আমি পাই আছোঁ মেক্সিমাম মানে 80-90% বহুত কেলেংকাৰী জড়িত হৈ আছে এইবিলাকে কি বুজাইছে যে গোটেইবিলাক আঁচনি এইবিলাক যিবিলাক আঁচনি লোৱা হৈছিল গোটেইবিলাক আঁচনি মানে কি হৈছে অকৃতকাৰ্য হৈছে কৃতকাৰ্য হ'ব পৰা নাই গতিকে মই ভাবোঁ যে বিগত সময়ত যদি চাওঁ সেইবিলাকৰ পৰা আমাৰ ৰাইজে এটা শিক্ষা লোৱা উচিত আগন্তুক দিনত এতিয়া যি পঞ্চায়ত নিৰ্বাচন ভাল প্ৰতিনিধি নিৰ্বাচন কৰিব লাগে বাওঁপন্থী দলসমূহৰ প্ৰতিনিধি আছে এই এলেকাটোত আমি যদি চাওঁ গোৱালপাৰাত অসমত সাংঘাতিকভাৱে অপ্ৰিয় হ'লেও সত্য যে আজিৰ তাৰিখত সাংগঠনিকভাৱে খুব সুদৃঢ় নহয় আপোনালোকৰ জনসমৰ্থন যদি চাওঁ কিন্তু এই এলেকাটোত বা এইবাৰ পঞ্চায়ত নিৰ্বাচনত ভাবিছে নেকি যে যিহেতু বিজেপিয়ে এই কৰিলে অসম গণ পৰিষদক দেখিলে ৰাইজে কংগ্ৰেছকতো দেখিলে বাওঁপন্থী দলসমূহৰ প্ৰতি আকৰ্ষিত হ'ব বুলি এইবাৰ আপুনি ভাবে নেকি হয় আমরা ধন্যবাদ জানাইছোঁ আমি CPM দলে আমি বামপন্থী দল লগ লাগি আমি সীমিত ক্ষমতাৰ জৰিয়তে আমি পঞ্চায়ত নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম মূল ইছ্যুটো হ'ব যে অসমৰ যিখন নাগৰিকত্ব বিল যিখন আনিছে সেইখন হ'ল অসম চুক্তিৰ বিৰুদ্ধে ভাৰতৰ সংবিধানৰ বিৰুদ্ধে এই বিলে অসমৰ জাতীয় সংস্কৃতি ভাষা বিনষ্ট কৰিব জনগাঁথনি বিনষ্ট কৰিব আমি কৰিছোঁ যে আজি AGP বিজেপি হয়তো তেওঁলোকে AGP বিৰোধিতা কৰিছে কিন্তু তেওঁলোকে একেলগে ৰাজপাত খাই আজি মধু খাই আছে কিন্তু বাহিৰত তেওঁলোকে বিৰোধিতা কৰিছে দায়িত্ব কেনেকৈ এৰাই চলিব নোৱাৰিব আজি সেইটোৱে নহয় আজি নদী বান্ধৰ ক্ষেত্ৰত তেওঁলোকে আজি কৰিছে বিজেপিয়ে যিটো বিৰোধিতা কৰিছিল আজি নদী বান্ধক সমৰ্থন কৰিছে আজি তেল খানবিলাক বিক্ৰী কৰি আছে তাত আজি AGP কোনো ধৰণৰ হেৰি কৰা নাই এই দুখন সমভাগী হ'ব AGP কোনোবা আছে নেকি ইয়াতে এইটো ভাল কথা কৈছে যে বিজেপিৰ লগত যিহেতু চৰকাৰত আছে আপোনালোকৰ কিমান ক্ষতি হোৱাৰ আশংকা আছে অকণমান থিয় হৈ দিয়ক মোৰ সুবিধা হ'ব তেতিয়া হয় আৰু এখেতে যিটো কৈছে যে পাপৰ ভাগটো সমানে ল'ব লাগিব যিহেতু সুখৰ ভাগটো সমানে খাই আছে নমস্কাৰ ল'ব যিটো কথা আমাৰ বাওঁপন্থী দলৰ নেতাজনে ক'লে আপোনালোকে চাব
বিগত দিনত আমি যেতিয়া বিজেপি চৰকাৰৰ লগত বা বিজেপি হাছং আমাৰ ৰাভা মিত্ৰজোঁটৰ লগত যেতিয়া আলোচনা হৈছিল তেতিয়া আমাৰ ইছ্যুটো কি আছিল যে অসমৰ পৰা দুৰ্নীতিমুক্ত এখন কংগ্ৰেছ বিৰোধী চৰকাৰ হ'ব লাগে। তেতিয়া আমাৰ ডিমাণ্ড আছিল আৰু সেই ডিমাণ্ডখিনি আমাৰ বিজেপি চৰকাৰে মানি লৈছিলে। নদী বান্ধৰ বিৰুদ্ধে, বাংলাদেশৰ বিৰুদ্ধে বিভিন্ন ইছ্যু আমাৰ আজিৰ তাৰিখত যিখিনি চুক্তি হৈছিল এটা চুক্তিয়ে কিন্তু আজিৰ তাৰিখত মানা নাই। IMDT বিল আজি যিটো আন্দোলন হ'ব লাগিছিল আমি কৰিছোঁ। এইটো মঞ্চৰ পৰা মই এই মঞ্চৰ পৰা জোৰ লৈ শোভাযাত্ৰা কৰিছিলোঁ। কিন্তু ইছ্যুসমূহ আমি আজি একেলগে চৰকাৰত থাকিব পাৰোঁ, কিন্তু আমি প্ৰতিটো ইছ্যুত অসমীয়াৰ স্বাৰ্থত আমি ৰাজপথত ওলাইছোঁ। এখন ঘৰৰ সংসাৰৰ লগত জড়িত হৈ এটা টেবুলত বহি থকা এটা 4জন বা 5জন মাজৰ পৰা আমি ৰাজপথলৈ ওলাইছোঁ। তাৰমানে মই এটা কথা ক'ব ওলাইছোঁ, আমি একগোট হৈ আছোঁ যদিও চৰকাৰত থাকিও আমি বিৰোধিতা কৰিছোঁ। অসম গণ পৰিষদ দল এনেকুৱা এটা দল যিটো নেকি 850জন শ্বহীদৰ কেঁচা তলৰ কোনোবা আছে? মই আহিম আপোনাৰ ওচৰত। অৰাজনৈতিক দল সংগঠনৰ কোনোবা আছে নেকি? সদৌ অসম ছাত্ৰ সন্থা বা বিভিন্ন অৰাজনৈতিক দল সংগঠনৰ কোনোবা আছে নেকি? আপুনি হয় আহক। আপুনি এখেতে যিটো কৈছে যে, কাৰণ আকৌ কৈছোঁ যে AGPৰ সেই প্ৰভাৱটো মানে যিহেতু চৰকাৰত আছে, মানুহে ভাবিব নেকি যে এইটো বেলেগ দল নে একে দল বুলি ভাবিব যিহেতু চৰকাৰত আছে? প্ৰভাৱটো এওঁ যিটো কৈছে আপুনি সেইটো কিদৰে বিশ্বাস কৰিবনে এই কথাটো? প্ৰথমতে নমস্কাৰ জনাইছোঁ মই প্ৰাগ নিউজ চেনেললৈ। এতিয়া যিহেতু আজিৰ তাৰিখলৈ যিহেতু যিখন বিজেপি চৰকাৰে যিকোনো জাতি মাটি ভেটিৰ কথা কৈ কেনে যিহেতু গাদী দখল কৰিছিল তেওঁলোকে, কিন্তু তেওঁলোকৰ যিটো মন্তব্য আছিল সেই মন্তব্যত কিন্তু ওলোটা এটা দেখিবলৈ পাইছোঁ আমি। যিহেতু আমি আজিৰ তাৰিখলৈ কোচ ৰাজবংশীসকলে জনজাতিকৰণৰ কাৰণে তেওঁলোকক বাৰে বাৰে আবেদন দিয়াৰ পিছতো তেওঁলোকে কৈছিল যে তেওঁলোকৰ চৰকাৰ আহিলে আমাক 3 মাহৰ ভিতৰত বা 6 মাহৰ ভিতৰত জনজাতিকৰণ দিব। আজিৰ তাৰিখলৈকে তেওঁলোকে সেইবিলাক একো এটা ইছ্যু তেওঁলোকে সঠিকভাৱে সমাধান নকৰিলে আৰু তেওঁলোকে কৈ আছে যে যিবিলাক আজি জাতি যিটো অসমৰ যিবিলাক সমস্যা, খিলঞ্জীয়া সমস্যা, সেইবিলাকৰ মাত নামাতি তেওঁলোকে বাহিৰৰ পৰা যি সংসদীয় বিলৰ দ্বাৰা যি বাহিৰৰ মানুহ আনি দিয়া দল হিচাপে পাৰিছে, এইবিলাক অট'মেটিক এইবিলাক গোটেই বস্তুখিনি আহি পঞ্চায়তত প্ৰভাৱ পৰিব, সেইটো খাটাং। কাৰণ কিয়, যদিহে পঞ্চায়ত নিৰ্বাচনবিলাক যদি সৰুৰ পৰাই আমি নাচাওঁ যে গ্ৰাছ লেভেলৰ পৰা বস্তুবিলাক ভালকৈ চাই চিন্তি যদি নকৰে, তেনেহ'লে পিছলৈ এই বস্তুটো AGPও নাবাচে। কাৰণ কিয়, একেলগে এখন চৰকাৰত থাকি তেওঁলোকে কাম কৰি আছে, তেওঁলোকে কেনেকৈ এইটো বস্তুত দুখৰ ভাগী নহ'ব? তেওঁলোকে সুখৰ ভাগী যদি হ'ব পাৰে, দুখৰ ভাগী হোৱাটো একবাৰে সম্পূৰ্ণ। আমিতো কৈছোঁৱেই যে আমি প্ৰতিটো ইছ্যু অসমীয়াৰ স্বাৰ্থত বিঘ্নিত হোৱা কোনো এটা ইছ্যুত আমি সমৰ্থন নকৰোঁ আৰু তাৰ প্ৰমাণ আমি ৰাজপথত ওলাই আমি দিছোঁ। আমি প্ৰতিবাদ কৰি আছোঁ, থাকিম আৰু ভৱিষ্যতলৈকে আমি অসমৰ ৰাইজৰ সমৰ্থনত থাকিমেই। আমি যিখিনি কমেণ্টমেণ্ট দিছিলোঁ তাত আমি অতুল আছোঁ। আমি জনজাতিকৰণ কৰাৰ কাৰণে আমি আছোঁ, কিন্তু আমাৰ কথাটো হ'ল কি, আমাক ঠগি কোনো ৰাজভোগ খাব নোৱাৰিব। অসম চুক্তি আখৰে আখৰে পালন কৰিব লাগিব। 71 চনৰ পিছত 71 চনৰ 25 মাৰ্চৰ পিছত অহা হিন্দু বাংলাদেশী যিয়ে নহওক আমি মানি নলওঁ, আমি কেতিয়াও মানি নলওঁ। প্ৰভাৱটো আপুনি কৈছে যে মানি নলয় বা এওঁলোকে কৈছে আমাৰ এটা বেলেগ স্থিতি আছে, মানুহে মানিব নাই। তেওঁলোকে খালি মুখৰে ক'লে নহ'ব, তেওঁলোকে কাগজে কলমে দেখুৱাওক। তেওঁলোকে গদিত এতিয়ালৈ তেওঁলোকৰ চৰকাৰৰ মিত্ৰতা আছে, তেওঁলোকে বাহিৰত ওলাই আহক, ওলাই আহি ৰাইজৰ সন্মুখত থিয় দিয়ক, তেতিয়াহে আমি বিশ্বাস কৰিম। মানুহে মুখৰ কথাত কেনেকৈ বিশ্বাস কৰিব? মিত্ৰতাটো ছিঙিলে ছিঙিব লাগিব। আজিৰ তাৰিখলৈ মিত্ৰতা যিহেতু আছে, তেতিয়ালৈ এই বস্তুটো কেতিয়াও হ'ব নোৱাৰে। মিত্ৰতা কেতিয়া হৈছিল আৰু মিত্ৰতা কোনে বিচাৰিছে যে বিভেদ হওক? মিত্ৰতা ছিঙোৱা কথাটো কোনে কৈ আছে? আজি যদি মই কওঁ, আজিৰ তাৰিখত কংগ্ৰেছে কৈ আছে বা কংগ্ৰেছৰ এজেণ্টবিলাকে কৈ আছে, তেওঁলোকে বিচাৰিছে যে জোট বন্ধনটো শেষ হওক। সাধাৰণ মানুহেতো কৈ আছে, সাধাৰণ তেওঁলোকতো ৰাজনৈতিক দল সংগঠন দেখক কোনজন ৰাজনৈতিক নেতা, কোনজন সাধাৰণ নেতা, আমি পৰিচয়টো আমি কেনেকৈ পাম? কালি সি ৰাজনৈতিক নেতা হ'ব পাৰে, কিন্তু আমাৰ ইছ্যুবিলাক চাব লাগিব। আমিতো আমাৰ অসম গণ পৰিষদ যেতিয়া জন্ম হৈছিল তেতিয়াৰ যিটো ইছ্যু আছে আজিৰ তাৰিখতো আছে।
আমি 71 কাট কৰি দিছোঁ তেতিয়াৰ ইছ্যু এতিয়াও আছে নদীবান আমি হ'বলৈ নিদিওঁ এইটো ইছ্যু এতিয়াও আছে আমাৰ ইছ্যুত আমি অটল অসমীয়াৰ দল আমাৰ হাইকমাণ্ড অসমীয়া ৰাইজ নিশ্চয় কিন্তু মানুহ কিমান এই ক্ষেত্ৰত কনভিন্স হ'ব কোনোবা মই এই কথাটোত অলপমান ক'ব খুজিছোঁ তেওঁ যিটো কথা কৈছে যে নদীবানৰ বিৰুদ্ধে তেওঁলোকে কৈ আছে বাৰে বাৰে কিন্তু তেওঁলোকে ওলাই নাহে কিয় চৰকাৰৰ পৰা ওলাই আহক তেতিয়াহে আমি বিশ্বাস কৰিম মানুহ প্ৰমাণ পাব কি মানুহে খালি মুখেৰে ক'লে নহ'ব আমি আচলতে বিজেপি চৰকাৰে শাসনত আহি এতিয়া তাৰ আগতে কৈছিলে যে শূন্য সহনীলতাৰ কথা মুখ্যমন্ত্ৰীজনে বা ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াও কৈছিলে কিন্তু আমি দেখিবলৈ পাইছে কিন্তু অসমত শূন্য সহনীলতাৰ বিপৰীতে আগত যেনেকৈ কংগ্ৰেছে দুৰ্নীতি অপসাৰণ কৰিছিলে আগত কংগ্ৰেছৰ দালাল আছিলে এতিয়া বিজেপিৰ দালাল আহিছে গোটেই আপোনালোকে দেখিবলৈ পাব গোটেই পঞ্চায়তত বিগত সময় যে যেতিয়াৰ পৰা বিজেপি শাসনত আহিলে আজিলৈকে পঞ্চায়তত কোনো কাম হোৱা নাই অলপ চলপ কিবা হৈছে যদিও সেইটো তাৰমানে তাতো দুৰ্নীতি বহুত মানুহ আজিও গাঁৱৰ দুখীয়া খাটি খোৱা মানুহবিলাকে যিটো MGNৰেগাৰ কাম কৰিছে সেইবিলাক মানুহ নাছিল বিজেপিৰ দিনতো ৰাইজে কি কৰিব আপুনি সাধাৰণ ৰাইজ আপুনি কিবা দল সংগঠনৰ লগত আছে নেকি কৃষক মুক্তি ঠিক আছে এতিয়া কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ ভাল আপোনালোকে আন্দোলন কৰি আছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ইতিমধ্যে চলি আছে এতিয়া ডাঙৰ সমস্যা এটা হ'ব ৰাইজক কি ক'ব বিচাৰে কংগ্ৰেছে কাম কৰা নাই বিজেপিয়ে কাম কৰা নাই AGPয়ে কৰা নাই ৰাইজে কাক ভোট দিব এতিয়া আপোনালোকেতো ইলেকশ্যন খেলাই নাই এতিয়ালৈ এতিয়া স্পষ্ট কথা এতিয়া মই অলপ আগতে কৈছোঁ যে এতিয়া অসমীয়া জাতিটোৰ এটা সংকটৰ সময় নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে যিটো 1,90,00,000 হিন্দু বাংলাদেশক সংস্থাপন দিয়াৰ কাৰণে যিটো বিজেপি চৰকাৰে ৰণকৌশল বা চক্ৰান্ত কৰিছে এই চক্ৰান্তৰ বিৰুদ্ধে ইতিমধ্যে অসমবাসীয়ে বুজি পাইছে কিয়নো এইটো হ'লে কি হ'ব গতিকে এতিয়া বিকল্প এটা চিন্তাধাৰা কৰিব নিশ্চয় AGPৰ তাতে বেলেগ কথা কৈ লাভ নাই অসমীয়া মানুহ এতিয়া বুজি পোৱা বাকী নাই সেন্টিমেন্ট দিব নালাগে এতিয়া এইটো সেন্টিমেন্ট পিছফালি দিয়ে থাকি এটা সেন্টিমেন্ট দেখাই থাকিলে নহ'ব এতিয়া বুজি পাইছে গতিকে এতিয়া মই সাধাৰণ পঞ্চায়তৰ নিৰ্বাচনৰ কথাটো ক'ব বিচাৰিছোঁ যে আজি গাঁওসমূহত কোনো উন্নতি হোৱা নাই এতিয়া এটা দুটা যিটো কেন্দ্ৰৰ যিটো মোদী চৰকাৰে মোদীৰ নিজৰ আঁচনি দি পেলাই আমাৰ অসমবাসীৰ বা ভাৰতৰ যিটো টেক্স লৈ মুঠত উন্নয়ন হোৱা নাই কোনো ধৰণৰ পঞ্চায়তৰ উন্নতি হোৱা নাই কি কৰিব বিচাৰিব এওঁতো কৈছে ৰাইজৰো সমস্যা এতিয়া বিজেপিয়ে কৰা নাই কংগ্ৰেছে কৰা নাই AGPয়ে কৰা নাই ৰাইজো কনফিউজ হৈ যাব কাক ভোট দিব আচলতে হয় এই মুহূৰ্তত ক'ব লাগিব যে বিগত দিনৰ যিটো আমি গোৱালপাৰা জিলাত উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ ৰাইজ হিচাপে আমি ছাত্ৰ হিচাপে দেখিছোঁ যে বিগত দিনত গোৱালপাৰা জিলাখনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে তেতিয়া বেছিভাগ জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ প্ৰতিনিধি নিৰ্বাচিত হৈছিলে AIDF দলৰ পৰা মাজতে আকৌ বিজেপিৰ চৰকাৰ আহিলে তাৰপিছত দেখিছোঁ আমি যে জিলা পৰিষদ গোৱালপাৰা জিলা পৰিষদখন প্ৰথম 1.5 বছৰ ঠিক ঠাকে চলি আছিলে কংগ্ৰেছৰ নেতৃত্বত তাৰপিছত আস্থা ভোট হ'ল ভঙা কৰা হ'ল হাইকোৰ্টত গোচৰ চলিলে তেনেকৈ জিলা পৰিষদৰ যি উন্নয়ন হ'ব লাগিছিলে জিলা পৰিষদৰ যি ফাণ্ডসমূহ আছিলে সেইসমূহ ভালকৈ আপুনি যিটো কৈছে যে কংগ্ৰেছে মোটামুটি দায়িত্বটো কৰিব চেষ্টা কৰিছিল তেতিয়া যিখিনি খোলাখুলি লাজ কিয় কৰিছে খোলাখুলি তেতিয়া কংগ্ৰেছৰ চৰকাৰৰ সময়ত যেতিয়া পঞ্চায়ত প্ৰথম গঠন হ'ল গোৱালপাৰা জিলা পৰিষদখন গঠন হৈছিলে তাৰপিছতে কিন্তু কিছুদিন পিছতে ভাঙিবলৈ আৰম্ভ হৈছিলে আস্থা ভোট হৈছিলে তাৰপিছতে বিভিন্ন আঞ্চলিক পঞ্চায়ত আমি দেখিছোঁ গাঁও পঞ্চায়তসমূহ দেখিছোঁ যে আস্থা ভোট হৈছে তাৰপিছত যিখিনি উন্নয়ন হৈছে MGNৰেগাৰ কথাই কওক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কথাই কওক বা ৰাস্তা এটা নিৰ্মাণৰ নামত হওক বিভিন্ন আঁচনিৰ নামত পঞ্চায়তত কোটি কোটি টকা আছে কিন্তু সেইখিনি ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত ৰাইজৰ কাম কৰিবলৈ ক্ষেত্ৰত যি প্ৰতিনিধিসকল দেখিছোঁ বিগত দিনত ব্যাপক আপুনি এইটো কৈছে 100% হোৱা নাই কিন্তু কিছু কৰিব চেষ্টা কৰা হৈছিল কংগ্ৰেছে এতিয়া তাকো হোৱা নাই নিশ্চয় গতিকে প্ৰতিটো ৰাজনৈতিক দলে মই আকৌ কৈছোঁ যে যদিও নিৰ্বাচন পঞ্চায়তৰ ভোটাধিকাৰ জনসাধাৰণে সাব্যস্ত কৰিব আৰু জনসাধাৰণে নিৰ্বাচন কৰিব যে আচলতে এটা চৰকাৰক এটা মেছেজ দিব যদি কাম কাজ ভাল পাইছে চৰকাৰৰ সমৰ্থনত ভোট দিব যদি চৰকাৰৰ কাম কাজ বেয়া পাইছে চৰকাৰৰ বিৰুদ্ধে ভোট দিব আৰু চৰকাৰে হয়তো এটা মেছেজ পাব এই নিৰ্বাচনৰ পৰা পঞ্চায়তৰ ৰণদংকা এই অনুষ্ঠান অব্যাহত থাকিব সময় হৈছে এক চমু বাণিজ্যিক বিৰতিৰ আমি উভতি আহিম বিৰতিৰ পিছত
উভতি আহিছোঁ বিৰতিৰ পিছত আপোনালোকে চাই আছে প্ৰাগ নিউজৰ এই বিশেষ অনুষ্ঠান পঞ্চায়তৰ ৰণদংকা। আজি আমি আগিয়া অঞ্চলত আছোঁ আৰু ৰাইজৰ পৰা জনাৰ চেষ্টা কৰিছোঁ যে প্ৰকৃততে পঞ্চায়ত নিৰ্বাচনত কি ইছ্যু হ'ব, কি বিষয় হ'ব, যাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে নিৰ্বাচনত ভোটদান কৰিব আৰু এই অঞ্চলত বিগত পঞ্চায়তসমূহে কি ধৰণে কাম কৰিছে, জনসাধাৰণৰ যিবোৰ আশা আকাংক্ষা সেইবিলাক পূৰণ কৰিবলৈ সক্ষম হৈছে নাই। মই বিৰতিৰ আগত আপোনাৰ ওচৰত আছিলোঁ, আকৌ মই আপোনাৰ ওচৰতে আহিম। গতিকে আপুনি কি কৈছে যে 5 বছৰৰ আগৰ যিখিনি কাম আছে সেইখিনি সন্তোষজনক? নাই, সন্তোষজনক নহয়। বিগত দিনবোৰত যি দেখিছোঁ, মই এটা ৰাস্তাৰ উদাহৰণ দিম। প্ৰাগ নিউজৰ এটা লাইভ টেলিকাষ্ট হৈছে যে আমাৰ গাঁওখনৰ যে মই বলদবাৰীচৰ গাঁওখনৰ পৰা আহিছোঁ, সেই ৰাস্তাটো হৈছে যে বোৱাৰপেটা জিলাৰ দক্ষিণ অঞ্চলত সংলগ্ন এখন ৰাস্তা। মই দেখি আহিছোঁ বিগত প্ৰায় যিমান দিনৰ পৰা মই বুজি পাওঁ, সেই ৰাস্তাটোত কেইবাবাৰো কেতিয়াবা দেখিছোঁ যে এনৰেগাৰ এটা স্কিম ধৰি দিলে, কিছু মাটি পেলালে, কিছু তাতে লুটি পুটি খালে, আকৌ অন্য এটা স্কিমৰ পইচা তাতে ধৰি দিলে, আকৌ তাতে সংসদ পুঁজিৰ পৰা কিছু টকা ধৰি দিলে। কেইবাবাৰো দেখিছোঁ এনেকুৱাকৈ কংগ্ৰেছে মূলত দায়ী। আৰু কংগ্ৰেছ কওক আৰু বিগত দিনত AGP এটা চৰকাৰ আছিলে, তেতিয়াৰ সময়তো দেখিছিলোঁ। তেতিয়াতো পঞ্চায়ত নাছিলে, AGP যেতিয়া চৰকাৰ আছিলে। এতিয়া আকৌ BJP চৰকাৰ অহাৰ পিছত পঞ্চায়তৰ যিখিনি AIDFৰ বেছিভাগ আমাৰ ফালে নেতৃত্ব আছিলে, সেইখিনি দেখিছোঁ যে এনেকুৱা MG এনৰেগাৰ পৰা আৰম্ভ কৰি বিভিন্ন স্কিম, প্ৰধানমন্ত্ৰী আৱাস যোজনা মই কৈ আছিলোঁ, আৰু বৃদ্ধ পেঞ্চনৰ পৰা আৰম্ভ কৰি যি দেখিছোঁ যে পঞ্চায়ত প্ৰতিনিধিৰ আত্মীয়খিনি, তেওঁৰ ওচৰ চুবুৰীয়াখিনি যিখিনি তেওঁৰ লগত ভাল তেওঁলোকে ৰাইজৰ এটা সমস্যা এইবাৰ মই দেখিছোঁ, ডাঙৰ সমস্যা এটা হ'ব যে কাক ভোট দিব। চব একেই। আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ, যথেষ্ট এগৰাকী অভিজ্ঞ ব্যক্তি এই অঞ্চলৰ, সামাজিকভাৱে আপুনি সক্ৰিয়। মানুহৰ এইটো ডাঙৰ এটা সমস্যা নহ'ব নেকি এইবাৰ যে প্ৰকৃততে কাক ভোট দিব? কংগ্ৰেছক নিদি যোৱাবাৰ BJPক মানুহে ভোট দিছিল যাতে ভাল কাম হ'ব, এইবাৰ তাতো ভাল কাম দেখা নাই। মানুহৰ সমস্যা নহ'ব জানো এইবাৰ ডাঙৰ? আটাইতকৈ ডাঙৰ কথা হ'ল সেইটোৱে, বিশ্বাস কৰিব কাক? বিশ্বাস কৰিব। মোকেই বা কৰিব কিয়, আপোনাকে বা কৰিব কিয়? কাৰণ আমি কওঁ যিটো কৰোঁ তাৰ উল্টাটো। আজি চাওক, অসম আন্দোলন হ'ল, তাৰপিছত চৰকাৰ গঠন হ'ল, কথা আৰু কামৰ মাজৰ পাৰ্থক্য। আজি সৰ্বানন্দ সোণোৱাল চিফ মিনিষ্টাৰ হ'ল, আছুৰ নেতৃত্বত থকা কথা আৰু কামৰ মাজৰ পাৰ্থক্য। আজি বাংলাদেশী ইছ্যুটো আটাইতকৈ ডাঙৰ ইছ্যু। আগিয়া অঞ্চলৰ পৰা আৰম্ভ কৰি গোৱালপাৰা ডিষ্ট্ৰিক্টখনত এই ইছ্যুটো লৈ মানুহৰ মাথা গৰম হৈ আছে। কোনো কাৰণতেতো আৰু বিদেশী বজাৰ ল'ব। আৰু গোৱালপাৰা জিলাৰ যিটো পপুলেশ্যন পেটাৰ্ণ, এই পপুলেশ্যন পেটাৰ্ণটোত যদি কিবা কাৰণত যদি এই আইনখন যদি হৈ যায়, গোৱালপাৰা ডিষ্ট্ৰিক্টত মই কৈছোঁ আপোনাক, আজিৰ পৰা আগিয়া আপোনাৰ সীমা, আপুনি ইয়াৰ পিছত আপুনি ধূপধাৰাৰ পিছত তাৰমানে আপোনাৰ বকৰ পিছত আৰু আপুনি এইটো ক'ব নোৱাৰে এইখন গোৱালপাৰাখন অসম। এইটো আটাইতকৈ চিন্তনীয় গোৱালপাৰাবাসী ৰাইজৰ হৈছে। ইয়াত আমি আগিয়াবাসী ৰাইজো আজি আগিয়াত আমাক দেখিছে কাৰণে এইটো নহয়। ইয়াত কংগ্ৰেছ, BJP, AGP সকলো সমান। আজি BJPয়ে যিটো এলায়েন্স কৰি আছে, আজি কিবা কাৰণত চবেই কৰিছে। এইটো কথা ঠিক যে আজিৰ তাৰিখত যদি BJPয়ে কিবা ফ্ল' আপ কৰিছে, ডিউ টু ৰিজন AGP লিডাৰশ্বিপ আজি BJPত অহাৰ কাৰণে BJP বোলে তেওঁলোকে খুব বেছি ৰঞ্জিত দাসে হপদপ কৰি লাভ নাই, তেওঁলোকে একো কৰিব পৰা নাছিল। কাম কিমান হৈছে বিশেষকৈ পঞ্চায়ত লেভেলত? আমি স্থানীয় নিকায়সমূহ আহিছিলোঁ। পঞ্চায়ত মেইনছ হ'ল স্থানীয় নিকায়। বাকী ষ্টেট লেভেল, নেশ্যনেল লেভেলৰ ইছ্যুবিলাক পাৰ্টীয়ে চাব। কিন্তু মই ৰাইজক এটাই অনুৰোধ কৰিব বিচাৰোঁ যে স্থানীয় সমস্যা যদি আমি সমাধান কৰিব লাগে, তেতিয়া পঞ্চায়তৰ তাৰ একো নাই। আৰু পঞ্চায়ত যদি আমি ঠিকমতে কৰিব পাৰোঁ, আমি পাৰ্টিৰ কথা চিন্তা কৰিব নালাগে, প্ৰাৰ্থীৰ কথা চাব লাগিব। আমি পাৰ্টিটো আপুনি এছেম্বলি ইলেকশ্যন চাওক, MP ইলেকশ্যন চাওক, সেইটো বেলেগ কথা, কাৰণ ডেমক্ৰেচি দিয়া এখন কাউণ্ট্ৰি আমি চাবই লাগিব। এতিয়া কথা হ'ল কি, আমি স্থানীয় সমস্যা সমাধান কৰিব লাগিব, কিন্তু আমাক প্ৰাৰ্থী লাগিব। দল চাই লাভ নাই। আৰু এতিয়া কথা হ'ল কি, চৰকাৰে এটা নিয়ম কৰিছে, আৰু আজি আমি যে পিছ পৰি আছোঁ, প্ৰাৰ্থী চিলেকশ্যন ভুল আছিল আৰু আমি ভোট দিছিলোঁ। আৰু প্ৰাৰ্থী চিলেকশ্যন কৰিছিল কাক? যিখিনিয়ে একো নাজানে। আজি তাকে য'ত ডিজিটেল ইণ্ডিয়াৰ কথা কৈ আছে, তাত আকৌ আপোনাৰ কৈ আছে যে ক্লাছ 8 বা 7 হ'লেও হ'ব। এইটো কাৰণ হ'ব পাৰে নেকি? ডিজিটেল ইণ্ডিয়াৰ কথা কোৱাৰ মতে কি হ'ব লাগিছিল? আপোনাৰ মতে কি হ'ব লাগিছিল? আৰু বেছি থাকিব লাগিছিল নেকি? থাকিব লাগিছিল, জানিব লাগিব, হাতচাপৰি এটা বজাই দিয়ক, কোৱালিফিকেশ্যন থাকিব লাগিব। ডিজিটেল ইণ্ডিয়াৰ কথা যদি আপোনালোকে কয়, ডিজিটেল ইণ্ডিয়াৰ জ্ঞান থাকিব লাগিব। এটা ক্লাছ 5 বা 6 পাছ কৰা, আজিৰ পৰা 20 বছৰ আগত পাছ কৰা। আমি যেতিয়া পাছ কৰিছিলোঁ, মেট্ৰিক পাছ কৰিছিলোঁ, আমি কম্পিউটাৰ গম পোৱা নাছিলোঁ। কিমান মিনিমাম কোৱালিফিকেশ্যন কিমান কৰিব লাগিছিল? মিনিমাম নকওঁ, কিন্তু জানিব লাগিব। আৰু এইখিনি চৰকাৰে চিন্তা কৰে, কাৰণ চৰকাৰে IAS অফিচাৰ আছে ন বহুত ডাঙৰ, আপুনি মই কি ডিজিটেল ইণ্ডিয়া চিন্তা কৰা মানুহখিনিয়ে চিন্তা কৰিব লাগিছিল। এটা ভাল কথা কৈছে, শিক্ষাগত অৰ্হতা। এই ডেকা ল'ৰা কেইটামান দেখিছোঁ, সাধাৰণতে ডেকা ল'ৰা পলিটিকেল এনেকুৱা টকছত দেখা নাযায়। সদৌ অসম ছাত্ৰ সন্থাৰ লগত আপুনি জড়িত, আপোনাৰ ওচৰতে শিক্ষাগত অৰ্হতাটো যে এইবাৰ বান্ধি দিছে, সেই সম্পৰ্কে কি ক'ব? যে অকণমান কিবা এটা ভাল হৈছে নেকি, বা দুটা সন্তানৰ নৰ্মছ এটাত বান্ধি দিছে এইবাৰ, যে দুটাতকৈ বেছি সন্তান হ'ব নোৱাৰে, এটা ভাল চিন বুলি ভাবে নেকি, এটা পজিটিভ চাইন বুলি ভাবে নেকি? পজিটিভ হয়। আৰু
মোৰ মতে শিক্ষাগত অৰ্হতাটো বহুত দৰকাৰ কাৰণ এটা শিক্ষাগত অৰ্হতা নাথাকিলে ভাল বেয়া কি কৰিব এটা কাম কৰিব সি তেওঁ নাজানিব যদি শিক্ষাগত এখন লেটাৰ আহিলে তেওঁ পঢ়িব যদি নাজানে তেওঁ কি এজন সভানেত্ৰী বা সভাপতিয়ে হ'ব সেইকাৰণে শিক্ষাগতটো বহুত দৰকাৰ আৰু শিক্ষাগত অৰ্হতা থাকিলেহে এখন সমাজ বা এখন সমাজৰ ভাল এটা কাম কৰা যাব নহ'লে কোনোদিনে ভাল এটা কাম কৰা নাযাব এইটো সমৰ্থনযোগ্য যিটো কোনোবাই বেয়া পাইছে নেকি শিক্ষাগত অৰ্হতাটো কৰি দিয়া কোনোবা এনেকুৱা মানুহ আছে নেকি কোনোবাই বেয়া পাইছে বা দুটা সন্তানতকৈ বেছি হ'ব নোৱাৰে কোনোতো বেয়া পোৱা নাই কোনো বেয়া পোৱা নাই নিশ্চয় মই আপোনাৰ ওচৰতে আহিব বিচাৰিছোঁ এইবাৰ এই যিবিলাক বিশেষকৈ আমি যিটো কৈছোঁ যে ধৰি দিছে আমাৰ যে মানুহখিনি আপোনাৰ দুটা সন্তান হ'ব নোৱাৰিব শিক্ষাগত অৰ্হতা এইবাৰ অকণমান চেঞ্জ হ'ব বুলি ভাবেনে মানে একেবাৰে একো এই আঙুঠাই দি আঙুলি টিপি দিয়া এইটো বুঢ়া আঙুলিৰ চাপ দিয়াখিনি অকণমান আঁতৰি যাব নহয় সেইটোৱে কথা অসতুনে ডুপ্লিকেট চাৰ্টিফিকেট আজিকালি সেইও পাই নহয় সেইটো এটা ডাঙৰ সমস্যা নহ'ব চাওক যিটো দিছে যে দুটাতকৈ বেছি সন্তান থাকিব নালাগিব বা অনাময় ব্যৱস্থা থাকিব লাগিব এইবিলাক অত্যন্ত আদৰণীয় আমি নিশ্চয় জনাম মানে আদৰণীজনীয় বিষয় গতিকে সেইটো আমি সম্পূৰ্ণ সমৰ্থন আমাৰ আছে বা ৰাইজে এইটো সমৰ্থন কৰিব কি ইছ্যু চাই ভোট দিব আপোনাৰ মতে স্থানীয় ইছ্যু চাই নে নাগৰিকত্ব সংশোধনী বিধেয়ক কি চাব এতিয়া চাওক নাগৰিকত্ব সংশোধনী বিধেয়ক লৈ আজি যিটো অসমৰ পৰিস্থিতি হৈছে মই ক'ম যে আমাৰ জনগণে এটা কথা জানিব যে অসমৰ জনগণ কিন্তু ৰাজনৈতিকভাৱে যথেষ্ট সচেতন আৰু তেওঁলোকে সময়ত নিশ্চয় এটা নিৰ্ণায়ক ভূমিকা ল'ব আৰু আপুনি আপোনাৰ প্ৰথমতে যিটো কৈছিল যে কাক ভোট দিব সেই ভোট দিয়া কথাটো ৰাইজৰ সম্পূৰ্ণ নিজা নিজা ব্যক্তিগত কথা কিন্তু এটা কথা ঠিক যে ৰাজনৈতিক দলৰ যিবিলাক কাৰুকাৰ্য হৈ আছে চাব এতিয়া এটা আমোদজনক ঘটনা ঘটি আছে বুলি মই ক'ম এইকাৰণে যে কিছুমান ৰাজনৈতিক দলে আগবেলা কিবা এটা ষ্টেটমেণ্ট দিছে আবেলি হতে সেই ষ্টেটমেণ্টটো উঠাই লৈছে এনেকুৱা এই প্ৰত্যেকটো বিষয় এতিয়া ৰাজনৈতিক দলৰ যিসকল আমাৰ সদস্য আছে যিয়ে নহওক মই নাম ক'ব খোজা নাই তেওঁলোকে নিজা নিজা দলীয় বক্তব্যটো কৈছে বিজেপিৰ সৈতে সেই দলীয় বক্তব্যটোৱে ক'ব কিন্তু আটাইটোকে বাৰ্ণিং পইণ্ট যিটো হৈছে আজিৰ তাৰিখত যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথাটো এটা ৰাজনৈতিক দলে হয়তো সমৰ্থন জনাইছে কিন্তু এটা বস্তু ঠিক যে যদি সেই ৰাজনৈতিক দলৰ দলীয় কথাটো বাদ দি যদি আমাৰ লগত এনেকৈ শাৰীত বহুৱাই সাধাৰণ নাগৰিক হিচাপে বা এগৰাকী অসমীয়া হিচাপে সেই ৰাজনৈতিক দলৰ নেতা বা কৰ্মীক যদি সোধা হয় নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথাটো তেখেতে নিশ্চয় আমাৰ লগতে সমৰ্থন জনাব যে নাগৰিকত্ব বিধেয়কৰ লাভটো নাই তেওঁলোকে জনালে যদি নেতৃত্বই নজনায় নহয় সেইটোৱে কথা এইটো জনাবলৈ বাধ্য হ'ব কাৰণ তেওঁলোকে পাহৰি যোৱা নাই যে প্ৰায় 900 কেঁচা তেজৰ যিখিনি যুৱক আমি অসমে হেৰুৱাইছে সেই কথাটোতো কোনেও পাহৰি যোৱা নাই কিন্তু তেওঁলোকৰ দলীয় নীতি বা দলীয় বেয়া হ'ব পাৰে নেকি অনুমান সেইটো নহয় আচলতে কিন্তু মই আগতে কৈছো যে ৰাইজে সম্পূৰ্ণ পৰ্যবেক্ষণ কৰি আছে এতিয়া ভাল হ'ব বেয়া হ'ব সেইটো কথা ভাল হ'ব বেয়া হ'ব বাদ দিছো প্ৰভাৱ পৰিব নাই আপোনাৰ প্ৰভাৱ নিশ্চয় পৰিব প্ৰভাৱ নিশ্চয় পৰিব বুলি ভাবো এই কাৰণত যে মই আগতে কৈছোঁ যে ৰাইজ যথেষ্ট সচেতন তেওঁলোকে প্ৰকাশ নকৰিব হয়তো এতিয়া আমাৰ এগৰাকী ব্যক্তিয়ে কৈছে যে আমাৰ ইয়াত হয়তো আঞ্চলিক ইছ্যু লৈয়ে আমাৰ ভোটৰ কথাটো আহিব স্থানীয় ইছ্যু লৈয়ে আমাৰ ভোটৰ কথাটো আহিব গতিকে এইটো প্ৰভাৱ নিশ্চয় পৰিব এজিপিৰো পৰিব এজিপিৰ যিখিনি কাৰুকাৰ্য চলি আছে সেইখিনিও ৰাইজে বিচাৰ কৰি চাব গতিকে গোটেইখিনি বেয়া পোৱা ভাল পোৱা কথাটো নাই এতিয়া চাওক স্পষ্টভাৱে এগৰাকীয়ে কৈছে যে তেওঁলোকে চৰকাৰত থাকি কিবা মানে ভাল সুখৰ দিনত আছে পাপৰ ভাগ ল'ব নে নল'ব সেইবিলাক ইছ্যুটো আমি অত্যন্ত মানে দুখজনকভাৱে মানে ক'ব লাগিব যে সেইটো হ'ব নালাগে আচলতে এখন ঘৰত থাকি যদি ধৰক সেইখন ঘৰৰ বিৰুদ্ধাচৰণ কৰিছে আৰু কৈছে যে আমি ওলাই আহিছোঁ সেইটো কেনেকৈ হ'ব প্ৰভাৱ পৰিব আমি প্ৰথমতে কৈছিল ন এজিপিটো কিয় মানি ল'ব বিচাৰে আপুনি কৈছে যে প্ৰভাৱ কিন্তু পৰিব খাটাং এওঁলোক ৰাজনৈতিক দলৰ নহয় নিৰপেক্ষ ব্যক্তি এওঁলোকে প্ৰভাৱ পৰিব কাৰণ একেলগে আছে যদিও বাহিৰত আপোনালোকে আহি গালি পাৰিছে ভিতৰত যায় আকৌ মিত্ৰতা আছে প্ৰভাৱটো পৰিব আপুনি কি ভাবে যে কিয় নপৰে কি ক'ব ৰাইজক নহয় আমি যেতিয়া মিত্ৰতা কৰিছিলোঁ তেতিয়া এইবিলাক কথা আচলতে আমি ভবা নাই যে তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰিব গতিকে আমি ভাবিছিলোঁ কি যে কংগ্ৰেছক অফৰাবলৈ আমি বিজেপিৰ লগত লগ লাগি যিকোনো প্ৰকাৰে আমি মানে আমাৰ অসমৰ ভাল কামৰ কাৰণে আমি তেওঁলোকৰ লগ লাগিছোঁ এতিয়া গম পাইছে এতিয়া ভাঙি দিয়ক আমিতো কৰি আছোঁ এতিয়াও আজিও কৈছে সেইদিনাখন আমাৰ এখন বৃহৎ সমাৱেশ হ'ল তাতে স্পষ্টভাৱে কৈছে আমাৰ নেতাসকলে যিসকল মন্ত্ৰী আছে তেওঁলোকে ওলাই আহক আৰু আমি আমাৰ নিজাববীয়াকৈ আমি আমাৰ আৰম্ভ কৰিম সেইখিনি আমি স্পষ্ট আৰু ইয়াত আৰু এটা কথা মই ক'ব খুজিছোঁ পঞ্চায়ত নিৰ্বাচনৰ সম্পৰ্কে
সৰু কথা অৱশ্যে পঞ্চায়তৰ লগত জড়িত আমি এটা দেখিছোঁ কি ধৰক আগতে আমাৰ মহিলা কোটা আছিল কিন্তু এইবাৰ এটা কথা হৈছে কি আমাৰ কামৰূপ আৰু গোৱালপাৰা জিলাত য'ত নেকি 10 বা 5% ST মানুহ আছে তাতে কিন্তু ST কোটা দিছে কিয় OBC আছে SC আছে তেওঁলোকৰ বাবে কি কোটা নাৰাখিল আজি আমাৰ বালিজানা পঞ্চায়তখনত মানে 10 to 15% ST মানুহ আছে হয় SC মানুহ আছে OBC আছে তেওঁলোকৰ বাবে কি কোটা নাৰাখিল সংৰক্ষণক লৈ সন্তুষ্ট নহয় এইফালে আৰু কোন কোন আছে কি ক'ব বিচাৰিব হয় আপোনালোকতো এতিয়ালৈ গণাই নাই মানুহে সংৰক্ষণ সম্পৰ্কত তেওঁ যিটো কথা কৈছে আমি আজি 3টা দলে প্ৰতিবাদ কৰিছোঁ ডিসি কাষে এপ্লিকেশ্যন দিছোঁ কাৰণ 26 তাৰিখে যিখন লিষ্ট ওলাইছিলে তাতেও খেলিমেলি কৰিলে আকৌ সেইলৈ প্ৰতিবাদ কৰা হ'ল 3 তাৰিখে যিখন সৰ্বদলীয় মিটিঙত সিদ্ধান্ত হ'ল সেইটোও পৰিৱৰ্তন হ'ল আজিও এটা নোটিফিকেশ্যন কৰিছে আপোনাৰ মানিকপুৰ ভেলাখামাৰ সেইটো ভুল কৰি লৈছে মণিপুৰ ভেলাখামাৰ কৰিছে গতিকে এই ধৰণৰ এখন পঞ্চায়ত নিৰ্বাচনৰ আগে আগে এই ধৰণৰ খেলিমেলি কৰা আমি প্ৰতিবাদ কৰিছোঁ আজি লিখিতভাৱে জনাইছোঁ দ্বিতীয় কথা আজি যিটো কৈছে আজি শিক্ষাগত কথাটো কৈছোঁ যে সেইটোৰ ক্ষেত্ৰত ভালেই কৈছে কিন্তু এটা কথা আছে যে উপদেশত কৰি আৰি ভাল কাৰণ তেওঁলোকে MLA MP বিলাকে এইখন আইন প্ৰকাশ কৰিছে কিন্তু তেওঁলোকৰ ক্ষেত্ৰতো কৰা নাই আজি মহিলাৰ ক্ষেত্ৰত সংৰক্ষণৰ কথা আজি বিল এখন আছে তেওঁলোকে সেইটো কাম কৰা নাই গতিকে তেওঁলোকে প্ৰথমে তেওঁলোকে ঠিক কৰক যে তেওঁলোকৰ শিক্ষাগত অৰ্হতা কিমান হ'ব সেইটো আমি দাবী কৰিছোঁ লগতে আজি গাঁও অঞ্চলত ইলেকশ্যনত মূল ইছ্যুটো আহিব যে আজি কেৰাচিন তেল বন্ধ কৰিব বিচাৰিছে যে আজি 1 বছৰ আগত কাম কৰিছে এণ্ট্ৰেকাৰ কাম আজি পইচা পোৱা নাই আজি ঘৰ যিবিলাক আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগতে গাঁও সভাই সিলেকশ্যন কৰিছিল কাৰণ মই 2বাৰ গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট আছিলোঁ মন নাই গাঁও পঞ্চায়তৰ আমি গাঁও আলোচনা কৰিছিলোঁ তাতে SC ST ৰিজাৰ্ভেশ্যন আছিল এতিয়া সেইবিলাক উঠাই দিছে গতিকে এইবিলাক সমস্যা আছে আজি আপোনালোকৰ মানুহ কিয় ভোট দিব যদি মই সুধো এই প্ৰশ্নটো গোৱালপাৰা ৰাইজে অনুষ্ঠান ঘৰত বহি চাই আছে অসমৰ বিভিন্ন আপোনালোকক কিয় ভোট দিব বুলি ভাবে কি কাৰণ দুটা যদি কৈ দিয়ে না আমি কাৰণ যে আমি সেই ৰাইজৰ ওচৰত আমি গৈছোঁ এই সমস্যাবিলাকে আমি আন্দোলন কৰিছোঁ ৰাইজক আগবাঢ়ি লৈ গৈছোঁ যে আজি এণ্ট্ৰেকাৰ কাম কাৰণে আমি ধৰ্ণা দিছোঁ আন্দোলন কৰিছোঁ যে আজি চাব যে মাটিয়াৰ পৰা গোৱালপাৰা যিটো ৰাস্তা আছে সেই ৰাস্তাটো আজি দীৰ্ঘদিন ধৰি কাম কৰা নাই হাইকোৰ্ট চলিছে আমি সকলো দল ছাত্ৰ সন্থা AGP BJP লৈ দুৰ্নৈত চিফ মিনিষ্টাৰ পৰ্যন্ত পঠিয়াইছিলোঁ আজিলৈকে হোৱা নাই যাৰ ফলত আজি ইণ্ডাষ্ট্ৰী হ'ব পৰা নাই সৈনিক স্কুল বা সূৰ্য পাহাৰ সেইবিলাক মানুহৰ আজি যাব পৰা নাই এইবিলাক ইছ্যু লৈ আমি আন্দোলন কৰিছোঁ গতিকে নিশ্চয় আমাৰ ৰাইজে পেপাৰ বোলে কোনোৱে প্ৰথমবাৰ ভোট দিব নেকি এবাৰ প্ৰথমবাৰ ভোট দিবা নেকি এবাৰ এইয়া মই দেখিয়ে গম পাইছোঁ মুখটো এই যিটো চলি আছে এওঁলোকেতো যথেষ্ট দেখিছে ৰাজনৈতিক দলমক ভোট দিছে কোনে কি কৰিছে তোমাৰ পৰা জানিব বিচাৰিম যে ডেকা ল'ৰাবিলাকে ক'ৰবাত মনত নিৰাশা হৈ যায় নেকি যে একোৱে নকৰে কোনেও আমিনো ভোটটো যাই দি কি কৰিম এনেকুৱা নিৰাশা আহে নেকি ডেকা ল'ৰাই চাই প্ৰথমবাৰ ভোটাৰ এটা হাত চাপৰি বজাব লাগে ফাৰ্ষ্ট টাইম ভোট দিব আমি চবেই দিছোঁ অভিজ্ঞতা আছে হয় প্ৰথমতে অলপ মানে দ্বিধাবোধ হয় যে কোনটো দলক দিম কিন্তু এইবাৰ যিহেতু এটা মানে শিক্ষাগত যোগ্যতা বান্ধি দিছে তে অলপ আমাৰ ভাল লাগিছে যে কিছু যোগ্য ব্যক্তি আহিব কিছু পঢ়া শুনা কৰা লোক আহিব আৰু সিহঁতে নিজৰ দায়িত্বখিনি ভালকৈ পালন কৰিব গতিকে আপুনি কৈ আছে যে কোনটো দলক ভোট দিম মই কওঁ মোৰ মতে আমাৰ স্থানীয় যিহেতু ব্যক্তিৰ লৈ খেলা হ'ব গতিকে স্থানীয় এজন ভাল শিক্ষিত ব্যক্তিক দিব লাগে যাৰ জৰিয়তে আমাৰ উন্নতি হয় পৰামৰ্শটো ভালেই দিছে কিন্তু ন যে দল চল চাব নালাগে এতিয়া নেকি পঞ্চায়তত দল চাব নালাগে বিধানসভাত চালে হ'ল এইফালৰ পৰা আৰু কোনোবাই ক'ব বিচাৰিব নেকি যে বিশেষকৈ গোৱালপাৰা আমি যেতিয়া হিষ্ট্ৰী পঢ়োঁ মই হিষ্ট্ৰীৰ ছাত্ৰ পলিটিকেল ছায়েন্সৰ ছাত্ৰ এই গোৱালপাৰা এটা স্থান আছিল কিন্তু অসমৰ ইতিহাস অসমৰ বুৰঞ্জীত আজি কিন্তু অপ্ৰিয় হ'লেও হয়তো গোৱালপাৰাৰ সেইটো যিটো ঐতিহ্য ক'ৰবাত নহয় ক'ৰবাত পিছ পৰি যোৱা যেন অনুভৱ হয় আপুনি কি ভাবে যে ইয়াৰ বাবে দায়ী কোন যে গোৱালপাৰাৰ যিটো ঐতিহ্য আছিল সেইটো আজিৰ তাৰিখত সিমান নাই কাৰণ আমি হিষ্ট্ৰীত যেতিয়া গোৱালপাৰাৰ কথা পঢ়োঁ বুৰঞ্জীত যেতিয়া অসম বুৰঞ্জীত গোৱালপাৰাৰ কথা পঢ়োঁ এখন অনন্য ঠাই মানে মেইন আমি ৰাজধানী চেণ্টাৰ বুলি ক'লেও ভুল নহয় গোৱালপাৰা এতিয়া আপুনি ভাবেনে এজন জ্যেষ্ঠ নাগৰিক হিচাপে মই আচলতে আমাৰ পুৰণি গোৱালপাৰাৰ কথা যিহেতু আপুনি সুধিছে পুৰণি গোৱালপাৰা বুলি কোৱাৰ লগে লগে আমাৰ যিটো সাংস্কৃতিক দিশ আছিল সেই দিশ লাহে লাহে আমাৰ কিছু ফালৰি কাটি যোৱা যেন অনুমান হয় কাৰণ কিয় জাতি জনগোষ্ঠী বিভিন্ন ধৰণৰ আগত যেনেকৈ এটা খুব মিলা মিছাকৈ আমি বিভিন্ন উৎসৱ পাৰ্বণ কৰিছিলোঁ এতিয়া নিজা নিজা যিহেতু স্বকীয় সংস্কৃতিবিলাক বজাই ৰাখিবলৈ চেষ্টা কৰিছে গতিকে তাৰ কাৰণে মই হেৰাই যোৱা বুলি নকওঁ বৰঞ্চ আগতকৈ আমাৰ যিটো সংস্কৃতি গোৱালপাৰা যিটো সেইটো বঢ়া বুলিহে মই মোৰ ধাৰণাত অনুভৱ কৰোঁ আৰু কিবা ক'ব নেকি কোন আছে আৰু ক'ব পৰা ইফালে আপুনি কৈ দিয়ক কিবা এটা যে এই আকৌ কৈছোঁ তেখেতে এটা কথা কৈছে যে পাৰ্টি চাৰ্টি ইয়াত চাই লাভ নাই বিজেপি কংগ্ৰেছ যোন হয় হ'ব কিন্তু মানুহজন ভাল হ'ব লাগে নে কি কয় যে মানুহজন ভাল হ'লেতো নহ'ব যদি দলটো বেয়া হয় মানুহটো সেইটো এটা সমস্যা হ'ব পাৰে যে দলটো যদি বেয়া সেই মানুহটো বেয়া কাম কৰিবলৈ বাধ্য হ'ব আপুনি কি ভাবে
মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ হয় আচলতে আমাৰ স্থানীয় সমস্যাৰ ওপৰত ভিত্তি কৰি মানুহবিলাকে ভোট দিব হয় আৰু স্থানীয় সমস্যা সম্ভৱতঃ মানুহখিনিয়ে মানে কোনো দল নাচাব ইয়াতে প্ৰাৰ্থীৰ যোগ্যতা অনুসৰিয়ে ভোট দিব বুলি মই ভাবোঁ কি কি ইস্যু আছে গোৱালপাৰা আগিয়াত যদি আমি চাওঁ কি কি ইস্যু আছে যিবোৰ পঞ্চায়তে সেইটো কৰিব লাগিছিল যেনে ধৰক আমাৰ ইয়াতে এখন বজাৰ আছে হয় বালিজানা বজাৰ তাৰ মাজেদি এটা ৰাস্তা গৈছে এই ৰাস্তাটো আজি কেইবাবাৰো ভাল কৰি আছে কিন্তু আজিলৈকে ভাল হৈ উঠা নাই য'ত গাড়ী মটৰ চলিব নোৱাৰে চাইকেল এখন যাব নোৱাৰে খোজকাঢ়িও যাব নোৱাৰে এনেকুৱা এটা অৱস্থা চলি আছে এতিয়া অনুভৱ কৰোঁ আচলতে ভাল যোগ্য প্ৰাৰ্থী আহিলে হয়তো এইবোৰ কাম সমাধা হ'ব হয় হয় আশাবাদী এতিয়াও হয় আশাবাদী ঠিকে আছে যথেষ্ট আশাবাদী মানুহ আজিকালি খুব কমেই লগ পায় চবে নিৰাশায়ে নহ'ব ভাবে এইফালে কিবা এটা ক'ব বিচাৰিছে অকণমান আগুৱাই আহক হয় আচলতে এই ইলেকশ্যন আহিলে প্ৰায় দলৰ কথা আহে কিন্তু দলৰ লগত এটা বস্তু জড়িত হৈছে নীতি আৰু আদৰ্শ এই নীতি আৰু আদৰ্শৰ কথা প্ৰায় আজি মানুহে নকয় কাৰণ এজন যদি দলত যদি ভাল সেই দলৰ বা নীতি বা আদৰ্শ যদি নাথাকে তেতিয়াহ'লে সেয়া কোনো কেতিয়াও সেই মানুহজন ব্যক্তিজন ভাল হ'ব নোৱাৰে আৰু এজন ভাল ব্যক্তি কোনটো দলৰ নীতি আদৰ্শ আছে চবেই দেখোন খেলি মেলি কৰি দিছে এইটো কথাই কৈ আছোঁ তাৰমানে আজি যোনটো হৈছে দলৰ কথা হৈছে ব্যক্তি বিশেষ কথা কৈছে আজি যিবিলাক মানুহ এটা সময়ত কংগ্ৰেছী আছিল সেইবিলাকে এটা সময়ত AGP হৈছে AGPৰ পৰা এতিয়া বিজেপিৰ সময়ত বিজেপি হৈছে আৰু যেতিয়া বিজেপিৰ দিন বেয়া হৈছে তেওঁলোকে আৰু ইউ টাৰ্ণ মাৰিছে এতিয়া হৈছে সেইটো হৈছে সাংঘাতিক সমস্যা আছে খালি বাকি ঠিকেই আছে বৰ ভাল পাইছে এইটো কথা শুনি যে কাপোৰ লুকাইছে এই যিবিলাক ব্যক্তি আছে প্ৰথম কথা হৈছে এই পঞ্চায়তত এই ব্যক্তিবিলাকক আমি ৰিজেক্ট কৰিব লাগে আপুনি এটা কৈছে যে আপোনাৰ পৰা দল সলোৱা মানুহক ভোট দিব নালাগে প্ৰথম কথা কাৰণ সেইসকল ব্যক্তিৰ কোনো নীতি নাই কোনো আদৰ্শ নাই নীতি নথকা আদৰ্শ নথকা মানুহক কোনোদিন ৰাইজৰ মানুহ হ'ব নোৱাৰে দল সলোৱা মানুহক ভোট দিব নালাগে এই কথাটো কোনোবা অমিল আছে নেকি অমত আছে নেকি এই কথাটোত যে দল সলোৱা মানুহক ভোট দিব নালাগে চবে একমত ন দল সলোৱা মানুহক ভোট দিব নালাগে নিশ্চয় আৰু সাধাৰণতে সহমতত ৰাইজ খুব কম সময়তে উপনীত হয় বিভিন্ন ধৰণৰ তেওঁলোকৰ ইস্যুত বিভিন্ন মতামত থাকে গতিকে ভাল কথা যদি পৰিৱেশটো ভালে হৈ আছে পঞ্চায়তৰ ৰণদংকা এই অনুষ্ঠানত পুনৰ লৈছোঁ এক চমু বাণিজ্যিক বিৰতিৰ পিছত উভতি আহিম গোৱালপাৰাৰ আগিয়াৰ এইসকল লোকৰ বিশেষকৈ ইস্যুসমূহ কি হ'ব পাৰে স্থানীয় ইস্যুসমূহ কি হ'ব পাৰে চৰকাৰক কি জনাব বিচাৰিছে এই মুহূৰ্তত কি ডেঞ্জাৰ চাইন তেওঁলোকে দিব বিচাৰিছে যে সাৱধান হ'বৰ হ'ল সেই সম্পৰ্কে আমি পাতি আছোঁ উভতি আহিম বিৰতিৰ পিছত উভতি আহিছোঁ বিৰতিৰ পিছত আমি পঞ্চায়তৰ ৰণদংকা অনুষ্ঠানত আছোঁ আৰু গোৱালপাৰা আগিয়াত আছোঁ ৰাইজৰ মতামত জানিব চেষ্টা কৰি আছোঁ আৰু অসমৰ জনসাধাৰণৰ মতামত সাধাৰণতে একেটাই হয় বুলি ক'লেও ভুল নহ'ব কাৰণ এই অঞ্চলৰ যিসমূহ ইস্যু আছে ৰাস্তা ঘাটৰ সমস্যা আছে বজাৰ হাটবোৰ উন্নত নহয় সেই সমস্যাসমূহ বিশেষকৈ যিবিলাক চৰকাৰী আঁচনি আহে সকলোৱে নাপায় যিসকল ধনী তেওঁলোকেই পায় বা পোৱাজনকে দুবাৰ পায় আত্মীয় স্বজনে পায় সেই সমস্যাসমূহ প্ৰায় একে স্থানীয় ৰাইজে কৈছে যে স্থানীয় বিষয়সমূহত তেওঁলোকে এবাৰ ভোট দিব কিন্তু হিন্দু নাগৰিকত্ব সংশোধনী বিধেয়ক মই আকৌ কৈছোঁ যে এটা ডাঙৰ বোজা হ'ব পাৰে বিজেপিৰ বাবে কাৰণ সৰ্বস্তৰৰ ৰাইজ দেখা গৈছে অসন্তুষ্ট এই মুহূৰ্তত আপুনি কি ক'ব বিচাৰিছে হয় আপুনি কাক প্ৰতিনিধিত্ব কৰিছে প্ৰথমতে যদি সেইটো আমি জানি লওঁ আমি কৃষক মুক্তি পাই কওক মই ক'ব খুজিছোঁ আপুনি প্ৰথমতে কৈছে নাগৰিকত্ব সংশোধনী বিলৰ কথা এইটো প্ৰভাৱ আমাৰ পঞ্চায়তত পৰিবনে নাই যে মই ক'ব খুজিছোঁ নাগৰিকত্ব সংশোধনী বিলৰ প্ৰভাৱ 100% পঞ্চায়তত পৰিব কাৰণ নাগৰিকত্ব সংশোধনী বিল এই বিলখন যদি পাছ হয় তেতিয়াহ'লে আমাৰ জাতিৰ অস্তিত্ব নাইকিয়া হৈ যাব যেতিয়া জাতি নাইকিয়া হৈ যাব তেতিয়া পঞ্চায়ত আৰু পঞ্চায়ত লৈ কি কৰিম ডাঙৰ কথা কৈছে জাতিয়ে নাথাকিলে কোনে পঞ্চায়ত কৰিব কি ক'ব বিচাৰিব আচলতে বিগত 15 বছৰীয়া কংগ্ৰেছ চৰকাৰৰ শাসনকালৰ যি ভ্ৰষ্টাচাৰ দুৰ্নীতিৰ প্ৰয়াণতা অতিষ্ঠ হৈ ৰাইজে জাতি মাটিৰ ভেটিৰ মৃত্যুজত চৰকাৰখন লৈ আহিলে খুব মনত আশা বান্ধি এই চৰকাৰখনৰ প্ৰতি ইতিমধ্যে ৰাইজৰ মোহভংগ হৈ গৈছে গতিকে এতিয়া চৰকাৰে ইছ্যুবোৰ নাইকিয়া কৰি পেলাই এক আৱেগ সৃষ্টি কৰিবৰ কাৰণে মানে চেষ্টা এটা চলি আছে আমি বিভিন্ন সংবাদ মেলবোৰ দেখা পাওঁ তথাপি আমাৰ অসমৰ ভোটাৰ ৰাইজ যথেষ্ট সচেতন বিশ্বাস আছে যে আপোনাৰ ৰাইট মানুহকে ভোট দিব আৰু এই ক্ষেত্ৰত যদি দল বিভিন্ন ৰাজনৈতিক দলবোৰে যিসকল ৰাজনৈতিক দলবোৰে যদি নিকা প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিয়ে তেতিয়াহ'লে তেওঁলোকে লাভৱান হ'ব অন্যথা নিৰ্দলীয় প্ৰাৰ্থী ইয়াতে মানে নিশ্চয় নিৰ্দলীয় কোনো মই আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ এই ইস্যুসমূহ যিটো ক'লে যে সকলোৱে এটা কথা কিন্তু কৈছে যে দলসমূহ চাই লাভ নাই কাৰণ চব দলে লাষ্টত গৈ একে মই কেতিয়াবা কনফিউজ হৈ যাওঁ কেতিয়াবা কংগ্ৰেছক গালি পাৰিলে ভাবিলোঁ বিজেপিটো সেই একে কৰে বিজেপিক গালি পাৰিলে AGPও সেই একে কৰে গতিকে এওঁ যিটো কৈছে যে সাধাৰণতে প্ৰাৰ্থী চোৱাই ভাল স্থানীয় পৰ্যায়ত
মই তেখেতৰ লগতো আচলতে একমত যে আচলতে হয় যে পঞ্চায়ত নিৰ্বাচন যেহেতু তৃণমূল পৰ্যায়ৰ উন্নয়নমূলক কামত কৰা হয় গতিকে সেইফালৰ পৰা আচলতে ব্যক্তিৰ ওপৰতে নিৰ্ভৰ কৰিব যদি আমি স্থানীয় উন্নতি বিচাৰোঁ তেতিয়া ব্যক্তিজন যদি সৎ নহয় ব্যক্তিজন যদি নিকা নহয় তেতিয়াহ'লে সেই ঠাইৰ উন্নতি লংকাত যায় সি ৰাৱণ হোৱা বুলি এটা কথা আছেই গতিকে তথাপিও তাৰ মাজতো আমি আশাবাদী আশা কৰিব লাগিব আশাময় সংখ্যাৰ মানুহৰ গতিকে আমি আশা কৰিম যে যেহেতু চৰকাৰে এবাৰ কিছু বস্তু নিৰ্ধাৰণ এটা কৰি দিছে শিক্ষাগত অৰ্হতা গতিকে শিক্ষাগত অৰ্হতাটোৱে যে কিছু আমাক লাভান্বিত কৰিব সেইটো প্ৰাৰ্থনা কৰিব পৰা যায় গতিকে এই ক্ষেত্ৰত যিবিলাক দল আছে ৰাজনৈতিক দলবিলাকে তেওঁলোকৰ প্ৰাৰ্থী নিশ্চয় তাত থিয় কৰাব আৰু আমি ৰাইজ হিচাপত আমি আশাবাদী যে যিজন সৎ ব্যক্তি বুলি নিজৰ এলেকাত নিশ্চয় আমি অনুমান কৰিব পাৰিম যে এইজন ব্যক্তি সৎ গতিকে তেনেকুৱা ব্যক্তি এজনক কেনেকৈ মানে জিকাই লৈ যাব পৰা যায় সেইটো ৰাইজে নিশ্চয় আলোচনা কৰিব যদি ভাল প্ৰাৰ্থী নিদিয়ে তেতিয়া সি যি দলৰেই নহওক এতিয়া বিজেপি চৰকাৰ গাড়ীত বহি আছে তেওঁলোকে হাত সাৱটি বহি থাকিলে কোনো লাভ নহ'ব যে আচলতে বিজেপি দলৰ এজন প্ৰাৰ্থী দিব লাগে তেখেতক ভোট দিব সেই আশা কৰাটো মোৰ বোধেৰে ভাল নিশ্চয় খুব ভাল কথা এটা কৈছে আপুনি কি ক'ব বিচাৰিব ধন্যবাদ মই ক'ব বিচাৰিছোঁ যে আচলতে পঞ্চায়ত নিৰ্বাচন যিহেতু গ্ৰাছৰুট পৰ্যায়ৰ আচলতে ইয়াত মূল ইছ্যু হ'ব লোকেল ইছ্যু যিয়ে যিমানেই নকওক কিয় যে ইয়াত ৰাজ্যিক পৰ্যায়ৰ ইছ্যু থাকিব হয় পাৰ্চেণ্টেজটো খুব কম কিন্তু নদীবান আপুনি যিটো কৈছে সেইবিলাক বিশেষ প্ৰভাৱ মানে মাইণ্ডত নাথাকে আপোনালোকে ফিল্ডত ঘূৰিলে গম পাব আমাৰ মানুহে বিচাৰে কি মই যে দুখীয়া মানুহে মই আই ঘৰটো পালো নে নাই ঘৰটো পালো নে মোৰ ৰাস্তাটো হ'ল নে নাই মই পানী যোগানটো হ'ল নে সেইটোৱে বিচাৰে আৰু ইয়াতে এটা মই কথা ক'ব বিচাৰিছোঁ ইয়াত কথাটো উত্থাপন হোৱা নাই মই যদিও বিজেপিৰ মানুহ নহয় কিন্তু অলপ হ'লেও সমৰ্থন কৰিব লাগিব কিয়নো চবেই ইয়াত বিৰোধিতা কৰি আছে কিন্তু এটা কথা ঠিক যে আপোনালোকে লক্ষ্য কৰিব বিগত কালছোৱাত পঞ্চায়ত প্ৰতিনিধিসকল ক'ত আছিল আপোনালোকে যে চাই 80% কংগ্ৰেছী আছিল বা ইউডিএফ আছিল হয়নে তেওঁলোকৰ দুৰ্নীতি স্বজনপ্ৰীতি আৰু দলীয় নীতিৰ কাৰণে তেওঁলোকে গোটেই দুৰ্নীতি কৰি গোটেই লুটি পুটি খালে এতিয়া বেলেগৰ গাত হাত মুচিলেতো নহ'ব বেলেগৰ গাত মুচিলে যে সেইকাৰণে যেহেতু মই এই বুলি কোৱা নাই যে বিজেপি ভাল বুলি কোৱা নাই ভাল যেহেতু চৰকাৰে এতিয়া কিছুমান নতুন নিয়ম কৰিছে যে যাৰ ফলত কিছু দুৰ্নীতি অলপ হ'লেও কমিছে এতিয়া ৰাইজে মানি ল'ব লাগিব কিন্তু শূন্য সহনশীলতা আহি পোৱা নাই সেইকাৰণে কৈছোঁ যে আগন্তুক কালছোৱাত যিজন প্ৰতিনিধি হিন্দু নাগৰিকত্ব বিধেয়কৰ এইবিলাকৰ প্ৰভাৱ কিয় নপৰে বুলি ভাবে কমকে চবতো ৰাইজ জাঙুৰ খাই আছে দেখোন এতিয়া হিন্দু নাগৰিকত্ব পেপাৰ পত্ৰ আপোনালোকে চাব পেপাৰ পত্ৰ বা বাহিৰতহে এইখিনি জাঙুৰ খাই আহিছে এইটো নহয় যে হিন্দু নাগৰিকত্ব ইয়াত আনিব লাগে সেইটো আমি সমৰ্থন কৰা নাই কিন্তু লোকেল ইছ্যুৰ ওপৰত আপোনালোকে গাঁও ভূঁই চাওক আপোনালোকে এই কথাটো বিশ্বাস নকৰে যে লোকেল ইছ্যু নহয় হিন্দু নাগৰিকত্ব বিধেয়কটো এটা ভাল প্ৰমিনেণ্ট স্থান পাব এটা মেছেজ দিব পাৰিব কি ক'ব আচলতে যিটো ডাঙৰীয়া কথাটো কৈছে উন্নয়নৰ ইছ্যু এই বিগত বিজেপি অহাৰ পিছত কোনো উন্নয়ন হোৱা নাই গাঁওবিলাকৰ দাম বাঢ়িছে চব বস্তুৰ গোটেই পেট্ৰল ডিজেল গোটেইখিনি দাম বাঢ়িছে তাৰ লগে লগে গাঁওবিলাকত আপুনি চাওক আজিও এই ব্লগৰ আণ্ডাৰতে বহুত মানুহ এতিয়াও বিশুদ্ধ খোৱা পানী পোৱা নাই দুৰ্নীতিপৰায়ণ ব্যক্তিসকল আপোনালোকে চাওক হিমন্ত বিশ্ব শৰ্মা আছিল কংগ্ৰেছত আমি নিৰপেক্ষ সেই বুলি চৰকাৰৰ যে নহয় এতিয়া কথাটো মূল কথাটো হ'ল এতিয়া গাঁৱৰ যিটো সমস্যা গোৱালপাৰা জিলাত যিটো ইছ্যু মেইনলি বিশেষকৈ গোৱালপাৰা মই অসমৰ কথাটো এইটো জাতীয় ইছ্যুটো থাকিবই ইয়াতহে হয়তো আৰু কথাটো এইটো প্ৰভাৱ নপৰিলেও পঞ্চায়তৰ যিটো কাম কাজৰ ক্ষেত্ৰতো এতিয়া বিজেপিৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব এইকাৰণে পঞ্চায়তৰ কাম একো হোৱা নাই গাঁওবিলাকত পঞ্চায়ত আজি 5 বছৰে হ'ব মোদী চৰকাৰ অসমৰ ৰাজ্যিক 3 বছৰ হ'ব তাৰপিছতো কোনো চৰকাৰী কোনো আঁচনি পঞ্চায়তৰ দ্বাৰা কোনো ৰূপায়ণ হোৱা নাই আপুনি ঠিকে কৈছে কাম হোৱা নাই ঠিকে কৈছে কিন্তু সেইকাৰণে বিজেপিক যে এটা বস্তু মানি চাওক আৰু লগে লগে কংগ্ৰেছক ডিনাই কৰিব
মানুহবিলাকে আমাৰ গোৱালপাৰাবাসী ৰাইজে। আৰু দ্বিতীয় কথাটো হ'ল বিশেষকৈ গোৱালপাৰা জিলাত এতিয়া ইয়াতে জনজাতি অধ্যুষিত যিহেতু এলেকা, কিন্তু আজি আগিয়া হোৱাৰ কাৰণে ইয়াত জনজাতি মানুহ কম আহিছে, হয়তো এইখিনি ওচৰ পাছৰ মানুহ হেৰি কৰিছে। কিন্তু কথাটো হ'ল আজি জনজাতি অধ্যুষিত ৰাভা মানুহ, গাৰো মানুহ বা বড়ো মানুহ তেনেকৈ বিভিন্ন অঞ্চলত গাঁওবিলাকত যাওক। এই অঞ্চলবিলাকত আজি যিবিলাক ৰবাৰ কৃষক আছে, যিবিলাক বহুত ধৰণৰ খেতি কৰিছে, এই খেতিৰ ওপৰত কিন্তু আজিলৈকে কিন্তু চৰকাৰে ব্যৱস্থা লোৱা নাই। কিন্তু জাতি মাটি ভেটিৰ কথা কৈছে, আজি ভূমি দুটাৰ কাৰণে সেই মানুহবিলাক পোৱা নাই। ক'ত সেই গাঁৱৰ মানুহবিলাক ক'ত ভোট দিব? মেইন কথা হৈছে ইয়াত পঞ্চায়ত ইছ্যু, পঞ্চায়ত আমাৰ হৈছে লোকেল ইছ্যুৰ ওপৰত। সেইকাৰণে আপোনালোকে চাওক, বিগত কালচোৱাত যিটো দুৰ্নীতি লুটি-পুটি খালে, ধৰি লওক কংগ্ৰেছী বা এই প্ৰতিনিধিসকলে, সেইকাৰণে আজিৰ এইখন কিহত আপুনি কি নিৰ্বাচনৰ ৰণৰঙাত আজি নেতা কোনোবা পাইছে? কংগ্ৰেছী বা আপোনাৰ ইউ ডি এফৰ নেতা বিচাৰি পাইছে? তেওঁলোকে আহিবলৈ ভয় খাইছে। ৰাইজৰ কাঠগড়াত তেওঁলোকে থিয় হওক, তেওঁলোকৰ কাঠগড়াত থিয় হওক, তেওঁলোকে আহিব পৰা নাই। বিজেপিও নাহে, না কোনো দলসমূহ সেইকাৰণে সাহস নাপায় যে তেওঁলোকে যৌথ মঞ্চৰ কোনোবা আছে নেকি? আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যৌথ মঞ্চক কেনেদৰে সমৰ্থন কৰিব বুলি ভাবে? প্ৰথমবাৰ চাগে এইবাৰ ইলেকশ্যন খেলি আছে ইয়াতে, আগৰবাৰ নিৰ্বাচন বৰ্জন কৰিছিল তেওঁলোকে, এইবাৰ কিমান সমৰ্থন পাব বুলি ভাবিছে? আচলতে এইবাৰ আমাৰ নিৰ্বাচনটো প্ৰথম হ'ব, গতিকে আমাৰ আগন্তুক যিখিনি পৰীক্ষাতে ইলেকশ্যনত নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰি যিখিনি কাম কাজ কৰা হৈছে, সেইখিনি সমূহ ৰাইজৰ সহযোগিতাৰে কাম কৰা হৈছে। আৰু সেই আগ্ৰহেৰে বৰ্তমান আগন্তুক আমাৰ পঞ্চায়ত ইলেকশ্যনত চাই চিন্তি এটা ৰাইজে যৌথ মঞ্চৰ আৰু কোনোবা আছে নেকি ইয়াতে? নাই ন, যৌথ মঞ্চৰ সমৰ্থনত আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ, কিবা ক'ব বিচাৰিব নেকি? আপুনি কি ক'ব বিচাৰিব? নতুন ভোটাৰ হিচাপে, ডেকা ল'ৰা হিচাপে কি ক'ব? হা, নাই কি চাই ভোট দিব? আপুনি ভোট দিব যাব নাই? যৌথ মঞ্চৰে, নিশ্চয় যৌথ মঞ্চৰ সমৰ্থন তেওঁলোকে আশা কৰিছে। এতিয়া আপোনাৰ ওচৰত পুনৰ আহিব বিচাৰিছোঁ, গোৱালপাৰাৰ যিটো বিষয়, গোৱালপাৰাৰ যিসমূহ স্থানীয় বিষয় আছে, ভাল মানুহ পোৱাটো কিমান? আপুনি কি ভাবিছে? যাক টিকেট দিব বিচাৰিছে, গমটো পাইছে কাক দিব পাৰে? ভাল মানুহ দেখিছে নাই তাৰে মাজত? এতিয়ালৈ ঠিক তেনেকৈ ছবিখন ওলোৱা নাই যদিও এনেই গম পাইছোঁ যে প্ৰতিটো দলে আমাৰ এই আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে প্ৰাৰ্থী আগবঢ়াব। মোৰ ফালৰ পৰা মই এইটোৱে ৰাইজক কৈছোঁ, বহুতো বক্তাই কৈছে যে আমাৰ এই গ্ৰাছ লেভেলত উন্নতি যদি আমি চাওঁ, তেতিয়াহ'লে উপযুক্ত প্ৰাৰ্থীহে, কোনো দল নহয়, উপযুক্ত প্ৰাৰ্থীকে সমূহ ৰাইজে যাতে ভোট দি জয়যুক্ত কৰে, এইখিনি মই বিচাৰোঁ। বাৰে বাৰে এটা কথা কোৱা হৈছে ইয়াতে, সেইবাবে মই স্পষ্ট কৰিব দিব বিচাৰিছোঁ, যিসকলে এতিয়ালৈ টিকেট দিয়া নাই, টিকেট যেতিয়া দিব ভাল মানুহক দিব, কাৰণ স্থানীয় মানুহ চবেই চিনি পায়, তেওঁৰ চৰিত্ৰ কি, তেওঁৰ আগৰ ৰেকৰ্ড কি, চব জানে। গতিকে দলতকৈ গুৰুত্ব দিব প্ৰাৰ্থীক, গতিকে দলসমূহেও ভাল প্ৰাৰ্থী দিয়াটো কাম্য অব্যাহত থাকিব। শেষ অংশলৈ আমি উভতি আহিম পঞ্চায়তত ৰণদংকাই অনুষ্ঠানে, মাত্ৰ কেইটামান মিনিট বাকী আছে, কিন্তু এইখিনিতে সময় হৈছে পুনৰ চমু বাণিজ্যিক বিৰতিৰ পিছত আমি শেষ অংশলৈ উভতি আহিম। উভতি আহিছোঁ শেষ অংশলৈ পঞ্চায়তৰ ৰণদংকাই বিশেষ অনুষ্ঠানলৈ। আমি গোৱালপাৰাৰ আগিয়াত আছোঁ আৰু অসমৰ ৰাইজৰ গ্ৰাউণ্ড জিৰ'ত আহি ৰাইজৰ সৈতে কথা পাতি আছোঁ যে প্ৰকৃততে তেওঁলোকে কি ভাবে। আকৌ কৈছোঁ যে ৰাজনৈতিক দলসমূহৰ নেতাসমূহে ষ্টুডিঅ'ত বহি বহুত কিবা কিবি ক'ব পাৰে, কিন্তু সাধাৰণ মানুহৰ দৃষ্টিভংগীটোনো কি তাক জনাৰ বাবে প্ৰাগ নিউজে এই বিশেষ আয়োজন কৰিছোঁ। মই শেষ অংশলৈ যাম, গতিকে চমুকে আপোনাৰ পৰা মন্তব্য ল'ম, শেষত কি ক'ব বিচাৰিব? মই সমূহ ৰাইজক বা অসমৰ ৰাইজক বা গোৱালপাৰাবাসী ৰাইজক এটা অনুৰোধ কৰিম যে আমি পিছত চিঞৰিলে নহ'ব, সময় থাকোঁতে চিঞৰিব লাগিব। আমি পিছত প্ৰাৰ্থী কংগ্ৰেছৰ সভাপতি অমুক কৰিল তমুক কৰিল, গাঁও সভাৰ সদস্য অমুক কৰিল তমুক কৰিল, সেইবিলাক চিঞৰিলে নহ'ব। সময় যিহেতু আহি আহিছে, গতিকে আমি নিজে চিঞৰি থাকিলে নহ'ব। গতিকে আমি যিহেতু সময় পাইছোঁ, আমি নিজে চিলেকশ্যন কৰিব লাগিব। দলবিলাক বাদ দিয়ক, আমিতো ৰাইজ ন, গতিকে আমি ৰাইজে চিলেকশ্যন কৰি লওকচোন। আৰু 2 নম্বৰ কথা, চৰকাৰক এটা অনুৰোধ কৰোঁ, আৰু এনেকুৱা প্ৰাৰ্থী আমি দিব লাগে নহয় যিবিলাকে এই যে বিডিঅ'ৰ পৰা আৰম্ভ কৰি ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি গাঁও সেৱক গোটেইকেইটা কালপিৰিটৰ ভিতৰত কিন্তু 18টা ফেক্টৰ এই আমাৰ প্ৰেচিডেণ্ট, গাঁও সভাৰ সদস্য, প্ৰেচিডেণ্ট, কাউন্সিলৰবিলাকৰ মূৰ। নিশ্চয় নিশ্চয়, খুব এটা ভাল সাৱধান, মানে সময় থাকোঁতে সজাগ হওক, পিছত কান্দি লাভ নাই। আৰু কি খুব চমুকৈ একদম 1 মিনিটত শেষ কৰোঁ। মই বিচাৰিছোঁ যে দুৰ্নীতি যাতে নহয়, কাৰণ আমি দেখিছোঁ যে আজি ৰাফেল কেলেংকাৰী যিটো দুৰ্নীতি হৈছে ভাৰতবৰ্ষত,
কোটি কোটি টকা দুৰ্নীতি হৈছে এই ধৰণৰ দুৰ্নীতি আজি হৈছে আজি অমিত শ্বাহৰ ল'ৰা যি জয় শ্বাহ সেইটো নেশ্যনেল লেভেলত ঠিক আছে দুৰ্নীতি আছে নেশ্যনেল লেভেলৰ ইস্যু মই ক'ব বিচাৰিছোঁ যে আমাৰ গোৱালপাৰা জিলাৰ হাতীৰ বনৰীয়া হাতীৰ যিটো সমস্যা আছে এইটো সাংঘাতিক সমস্যা আমাৰ বহু মানুহ মৰিছে আজি চৰকাৰক আমি দৃষ্টিগোচৰ কৰিছোঁ যে আজি পঞ্চায়তৰ প্ৰতিনিধি আমি সদায় নিউজত দেখাওঁ খুব চমুকৈ মই এটাই কথা ক'ব বিচাৰিছোঁ ইয়াত এটা লাখটকীয়া প্ৰশ্ন হৈছে চবেই কৈছে যে আজি স্বচ্ছ আৰু নিকা প্ৰাৰ্থী নিৰ্বাচন কৰিব লাগে কিন্তু আপুনি চাব আমি চবেই জানো যিটো ৰাজনৈতিক যিটো তেওঁলোকৰ লবি সেই লবিটোৱে এনেকুৱা কিছুমান প্ৰাৰ্থী নিৰ্বাচন কৰি দিয়ে ভাল প্ৰাৰ্থীটো নহয় বেয়া প্ৰাৰ্থীটো আহে ৰাইজে চাব লাগে যিজন প্ৰাৰ্থীয়ে নাহক কিয় আমি যদি ৰাইজ যদি সজাগ থাকো তেওঁ দুৰ্নীতি কৰাৰ লগে লগে ৰাইজ জনতা জনাৰ্দন আৰু সেইবাবে গণতন্ত্ৰৰ মজাটো আছে কি ক'ব বিচাৰিব শেষত কোনোবাই কিবা ক'ব বিচাৰিব নেকি এইফালৰ পৰা কওক খুব চমুকৈ মই আহিম এইফালে ক'ব অসমবাসী ৰাইজলৈ মই ধন্যবাদ জনাইছোঁ বাকী আমি আজি পঞ্চায়তৰ ৰণাংগণৰ আলোচনা হৈ আছে এটা কথা ক'ব বিচাৰিছোঁ সকলোকে খোলাখুলি কয় আজি এইটো চৰকাৰ আমাৰ কংগ্ৰেছ চৰকাৰৰ দিনত এটা টকা চাকৰি টকা নিদিয়াকৈ চাকৰি পোৱা নাই হয়নে আপোনালোকে বহুত তেনেকুৱা ল'ৰা ছোৱালী আছে মোৰ মাহিৰ বঁটা এটা ভাই আছিল 3 টকা লাগে 3 লাখ টকা মাটি বেছি বিক্ৰী কৰিলেও 3 টকা নাপায় লাষ্টত তাৰ চাকৰিটো বেলেগে কিনিলে ইণ্টাৰভিউ পাছ কৰিছে এনেকুৱা চৰকাৰ হ'ব লাগে নেকি দুৰ্নীতি হ'ব নালাগে এইফালে কৈছে আপোনালোকে দুৰ্নীতি হ'ব নালাগে কওক আৰু এইফালে কোন আছে মোক অকমান দেখুৱাই দিলে হ'ল মই পোনপ্ৰথমে প্ৰাক নিযোগ ধন্যবাদ জনাম ইয়াৰ দৰে অঞ্চলটো আপোনালোকে সিলেকশন কৰাৰ বাবে আৰু মই আপোনালোকৰ যোগেদি ৰাইজক এটা কথাই জনাব বিচাৰো বিগত সময়ছোৱাত যিজন মানে পঞ্চায়ত প্ৰতিনিধিয়ে যিবিলাক আঁচনি আহিছিলে ৰাইজৰ কাৰণে সেইবিলাক সফলভাৱে পৰিচালনা কৰিব পৰা নাই আৰু আপুনি চাব যে ৰাস্তা চাব আপুনি জব কাৰ্ডে চাব সকলোতে দুৰ্নীতি ভুৱা জব কাৰ্ড বনাই তেওঁলোকে টকা উদ্ৰ কৰিছে গতিকে এইবাৰ মই ভাবোঁ যে ৰাইজক অনুৰোধ কৰিম যে যোগ্য প্ৰাৰ্থীজনকে আপোনালোকে ভোট দিয়ক আৰু যোগ্যজন যাতে ৰাইজৰ হকে কাম কৰে সেইটোৱে মোৰ অনুৰোধ নিশ্চয় এইটো খুব ডাঙৰ কাম এটা দিছে এইফালে আৰু কোনোবাই ক'ব বিচাৰিব নেকি এইফালৰ পৰা শেষ এজন লৈ শেষ অকণমান আগুৱাই আহক বেয়া নাপায় যদি অলপ লাইটত পোহৰত দেখা পাব কওক নমস্কাৰ আমি আচলতে বেছি কথা নকওঁ এজিপি আমি এজিপিৰ মানুহ কিন্তু এজিপি আৰু বিজেপি ভাইভাই কৰাত আমি ভাই হৈ হ'লোঁ কিন্তু এইখন এজিপি আমাৰ বিজেপি যেন ডেভেলপ বেছি কৰে সেইটো কাৰণে আমি শান্তিপূৰ্ণ হ'ম কিন্তু যেন বেছি অন্যায় নকৰে নিশ্চয় এই অনুষ্ঠানৰ পৰা মই দীপক শৰ্মাই বিদায় ল'ব লাগিব এটা কথা নিশ্চিত যে যিমানে লম্ফজম্ফ নকৰক কিয় সাধাৰণ ৰাইজে চব জানে কিমান আঁচনিত কিমান টকা আহিছে কোনে কিমান টকা খালে কোনে কিমান ভাগ পাইছে সকলোৱে জানে সকলো সচেতন গতিকে যেতিয়া ভোটটো দিব বাকি যিমানে প্ৰলোভন আপোনালোকে নিদিয়ক কিয় ভাল প্ৰাৰ্থী যদি নিদিয়ে কোনো দলে ভোট নাপায় ৰাইজৰ সেয়া এটা কথা আজিৰ এই অনুষ্ঠানত প্ৰমাণিত হৈছে গতিকে সাৱধান হ'ব ৰাজনৈতিক দলসমূহে পুনৰ এক নতুন ঠাইত নতুন জনতাৰ মতামত লৈ আপোনালোকৰ ওচৰলৈ আহিম বিদায় লৈছোঁ ধন্যবাদ